এবাৰ আমাৰ হাই সেকেন্ডাৰীত 150 ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাৰে ভিতৰত 125 জনে ষ্টাৰ পাইছে আৰু এই ষ্টাৰৰ ভিতৰতে 87 জনে ডিস্টিংশন পাবলৈ সক্ষম হৈছে আৰু 24 জনে 90+% পাবলৈ সক্ষম হৈছে আৰু নাই টোটাল আৰ্ট ষ্ট্ৰীমত যিমান কেজন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিলে গোটেই কেজনে ষ্টাৰ এণ্ড এবভ পাইছে আৰু সায়েন্স ষ্ট্ৰীমত 93 জনে পৰীক্ষা দিছিলে 92 জনে ফাৰ্ষ্ট ডিভিজন পাইছে আমাৰ ইয়ালে অহা ছাত্ৰ-ছাত্ৰী প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী এনেকুৱা নহয় যে বহুত বেছি পাৰ্সেন্টেজ লৈ আহে কিন্তু প্ৰতিজন ছাত্ৰ-ছাত্ৰীক সমানে এটা ৰিজাল্ট কৰি আগুৱাই লৈ যোৱা সম্পূৰ্ণ যেটো প্ৰচেষ্টা এটো সম্ভৱ হৈছে ৰেসিডেন্সিয়েল স্কুলৰ বাবে আমাৰ স্লোগানটো হৈছে আধুনিকতা আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল ক্লাছৰুমতো ক্লাছ কৰে আৰু ইভিনিং নামঘৰলৈ প্ৰাৰ্থনা কৰিবলৈ যায় বহুত স্কুল আছে কোনোবাই ব্যৱসায় ভিত্তিক বিদ্যালয় খুলিছে কোনোবাই টকা পইচা আৰ্নিংৰ কাৰণে কৰিছে কোনোবাই সঁচা অৰ্থত শিক্ষা দিম বুলি কৰিছে আপোনালোকে কি বুলি কৰিছে আমি 50 জন ছাত্ৰ-ছাত্ৰীক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়িবৰ কাৰণে স্কলাৰশিপ টেষ্ট পাতি পেলাই সেইখিনি সিলেক্ট কৰি পেলাই আমি এডমিশন প্ৰসেস কৰি এডমিশন দিছো আৰু এখন স্কুল অকল গহপুৰৰ স্কুল নহয় এখন গোটেই অসমৰ স্কুল কাৰণ ইয়াত গোটেই অসমৰ ছাত্ৰ-ছাত্ৰী আহি পঢ়ে যিসকল ছাত্ৰ-ছাত্ৰী 85+% পায় তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত অধ্যয়ন কৰিব পাৰিব ডিগ্ৰী 4 বছৰ ওকে যিসকল ছাত্ৰ-ছাত্ৰী 80+ পায় তেওঁলোকৰ প্ৰয়োজন অনুসৰি যিখিনি স্কলাৰশিপ দিব লাগে আমি সেই স্কলাৰশিপৰ ব্যৱস্থা কৰিম নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ খুব ধুনীয়া এটা ভিডিও আপোনালোকে ক্লিক কৰিছে আৰু এই ভিডিওটো বা এই বাৰ্তালাপ প্ৰত্যেকগৰাকী অভিভাৱক প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ বাবে যথেষ্ট উপকাৰী হ'ব বুলি মই ভাবো এই কাৰণে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৰ্থাৎ গহপুৰৰ ফালে এখন বিশেষ বিদ্যালয়ক লৈ যথেষ্ট চৰ্চা আমি দেখিবলৈ পাওঁ যেতিয়া ৰিজাল্ট ঘোষণা হয় তেতিয়া এই বিদ্যালয়খনৰ পৰা সুন্দৰ সুন্দৰ ৰিজাল্ট আমি আশা কৰো আৰু এই বিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত এক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে উত্তৰ অসমৰ ফালে এই বিদ্যালয়খনে কিছু পৃথক কাম কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে 5 বছৰত তেওঁলোকে বহু ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰি ইয়াৰ পৰা আগুৱাই পঠিয়াইছে আৰু এই বিদ্যালয়খন কেনেকৈ জন্ম হ'ল ইয়াৰ আজি ৰিজাল্টৰ ক্ষেত্ৰত কিয় আগবাঢ়িছে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত এই বিদ্যালয়খনে কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে ইয়াৰ ওপৰতে আজি আমি কিছু আলোকপাত কৰিব বিচাৰিছো আৰু মোৰ লগত আজি উপস্থিত আছে শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ শ্ৰীযুত জয়ন্ত শইকীয়া ডাঙৰীয়া নমস্কাৰ জনাইছো নমস্কাৰ আছে ভালে আছো এনেটো ভাল হ'ব ৰিজাল্ট ভাল ৰিজাল্ট মানে ওভাৰঅল যেতিয়া মাক বাপেক সন্তুষ্ট হয় যেতিয়া আমি ভাবি থকা কথাবিলাক যাতে ছাত্ৰ-ছাত্ৰীক লৈ দেখি থকা সপোনবিলাক বাস্তৱ হয় নিশ্চয় আৰু আমি সমাজখনলৈ এটা দায়বদ্ধতাৰে কাম কৰিব পাৰো তে নিশ্চিতভাৱে ভাল লাগে নিশ্চয় শংকৰদেৱ শিক্ষা নিকেতন উত্তৰ অসমৰ বিশেষ উত্তৰ অসম বুলি কৈছো কাৰণ ইয়াত কেৱল গহপুৰৰ ষ্টুডেন্ট নপঢ়ে সম্পূৰ্ণ অসমৰ ছাত্ৰ-ছাত্ৰী ইয়াত আহি ভিৰ কৰিছে ইয়াত নিজে তেওঁলোক থাকে পঢ়া-শুনা কৰে ঘৰুৱা পৰিৱেশ এটা আজিৰ পৰা 5 বছৰৰ আগতে জন্ম এই বছৰ খুব ধুনীয়া ৰিজাল্ট হ'ল মই ৰিজাল্টটো প্ৰথম জানি ল'ব বিচাৰিছো আকৌ এবাৰ ইতিমধ্যে আমি সোশ্যাল মিডিয়াত দিছো হয় ৰিজাল্ট এবাৰ আমাৰ হাই সেকেন্ডাৰীত 150 ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাৰে ভিতৰত 125 জনে ষ্টাৰ পাইছে আৰু এই ষ্টাৰৰ ভিতৰতে 87 জনে ডিস্টিংশন পাবলৈ সক্ষম হৈছে আৰু 24 জনে 90+% পাবলৈ সক্ষম হৈছে আৰু নাই টোটাল আৰ্ট ষ্ট্ৰীমত যিমান কেজন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিলে গোটেই কেজনে ষ্টাৰ এণ্ড এবভ পাইছে আৰু সায়েন্স ষ্ট্ৰীমত 93 জনে পৰীক্ষা দিছিলে 92 জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এজন সেকেন্ড ডিভিজন পাইছে আৰু তাৰে ভিতৰত 68 জনে ষ্টাৰ এণ্ড এবভ পাইছে সায়েন্স ষ্ট্ৰীমত থাৰ্ড ডিভিজন নাই আৰু 90+% টোটাল 24 জনৰ ভিতৰত আমি ষ্টেট হাইষ্ট পাইছো এবাৰ অসমীয়াত গীতাশ্ৰী সোণোৱালে অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছে 99 আৰু যোৱা বছৰ আমি সংস্কৃতত অল আসাম হাইষ্ট পাইছিলো তাৰ আগৰ বছৰ আমি জিওগ্ৰাফিত অসমত টোটাল 9 জনে আমাৰ 100 পাইছিলে 7 জন আমাৰ আছিল হিষ্ট্ৰীত 2015 চনৰ পিছত আমি অল আসাম হাইষ্ট 100 পাইছিলো 2015 চনৰ পিছত আউট অফ 100 আমি 100 পাইছিলো আৰু এই ধাৰাটো লাহে লাহে এই বছৰ যেটো ৰিজাল্ট আমাৰ আৰ্ট ষ্ট্ৰীমত টোটাল যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষা দিছিলে হাইষ্ট মাৰ্কটো আমাৰ আউট অফ 500 478 পাইছে আৰু সায়েন্স ষ্ট্ৰীমত দুজনে হাইষ্ট পাইছে আপোনাৰ 400 আউট অফ 500 461 পাবলৈ সক্ষম হৈছে দুজন ছাত্ৰ-ছাত্ৰীয়ে এয়া হৈছে ৰিজাল্ট আমাৰ দিনত ৰিজাল্ট কি আছিল আমি পিছফালৰ পৰা চাওঁ থাৰ্ড ডিভিজন কেজন সেকেন্ড ডিভিজন কেজন ফাৰ্ষ্ট ডিভিজন কেজন আৰু কোনোবা কৰি এজন বা দুজনে ষ্টাৰ বা ডিস্টিংশন পায় ৰিজাল্টৰ যেটো চেঞ্জিং
কি কাৰণে আহিছে সেই বস্তুটো অকণমান জানি ল'ব মই বিচাৰিছোঁ ৰিজাল্টৰ চেঞ্জিংটো আমি আমাৰ স্কুলখনৰ প্ৰেক্ষাপটত যদি ক'বলৈ যাওঁ আমি সম্পূৰ্ণ আৱাসিক এটা ঘৰুৱা শৃংখলিত পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক ৰাখোঁ তাৰোপৰিও ছাত্ৰ ছাত্ৰীসকলক যিটো আমাৰ ৰেচিডেঞ্চিয়েল ছিষ্টেম সেই ছিষ্টেমটোৰ কাৰণে আমাৰ শ্লোগানটো হৈছে আধুনিকতা আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ডিজিটেল ক্লাছৰুমতো ক্লাছ কৰে আৰু ইভিনিং নামঘৰলৈ প্ৰাৰ্থনা কৰিবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাতত মোবাইল নাথাকে কিন্তু আমি এটা ডিজিটেল লেবৰ ব্যৱস্থা কৰিছোঁ য'ত ইণ্টাৰনেটৰ যোগেদি সকলো তথ্য জানিব পাৰিব আমি সংস্কাৰৰ যোগেদি আমাৰ স্কুলখনৰ নামে হৈছে শংকৰদেৱ শিক্ষা নিকেতন আমি চেষ্টা কৰিছোঁ গুৰুজনাৰ আদৰ্শৰে দীক্ষিত হৈ গুৰুজনাৰ কলা সংস্কৃতিৰে যাতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো আমাৰ নৈতিকতা আমি তেওঁলোকৰ যিটো মৰেল এডুকেশ্যন আমি সেইখিনি গুৰুজনাৰ আদৰ্শৰ মাজেদি আমি আগবঢ়াব বিচাৰিছোঁ আৰু পেৰেলেলি ছাত্ৰ ছাত্ৰীসকলক যিটো সামাজিক দায়বদ্ধতা আমি সদায় কওঁ যে এজন ভাল মানুহ আচলতে মাৰ্কশ্বিটত নম্বৰ ভাল পালে ভাল মানুহ নহয় আমি কৈছোঁ যে মাৰ্কশ্বিটত ভাল নম্বৰ পাব লাগিব নো ডাউট কিন্তু এজন ভাল মানুহ হ'ব লাগিব শিক্ষা নিকেতনৰ প্ৰচেষ্টা ভাল মানুহ হোৱা আৰু আমাৰ এটা ছিষ্টেম আছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈ অহা ছাত্ৰ ছাত্ৰী প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এনেকুৱা নহয় যে বহুত বেছি পাৰ্চেণ্টেজ লৈ আহে কিন্তু প্ৰতিজন ছাত্ৰ ছাত্ৰীক সমানে এটা ৰিজাল্ট কৰি আগুৱাই লৈ যোৱা সম্পূৰ্ণ যিটো প্ৰচেষ্টা এইটো সম্ভৱ হৈছে ৰেচিডেঞ্চিয়েল স্কুলৰ বাবে আৰু আধুনিকতা আৰু আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতাৰ যিটো আমাৰ এই যিটো সামাজিক দায়বদ্ধতাৰে আমাৰ স্কুলখন যেনেদৰে আগবাঢ়ি গৈছোঁ যে আমাৰ এটা ছেল্ফ ষ্টাডি ছিষ্টেম থাকে য'ত ছাত্ৰ ছাত্ৰীসকলক সমানে প্ৰত্যেকজন শিক্ষকে মনিটৰিং কৰে ইভিনিং গতিকে এই গোটেই ছিষ্টেমটোত আমি নতুনকৈ যিসকল অভিভাৱকে ইয়াত এডমিশ্যন দিয়ে মানে তেওঁলোকে গম পায় যে এই সামাজিক যিটো প্ৰেক্ষাপট এই সময়কণত যে অভিভাৱকসকলে নিজৰ সন্তানসকলক সুৰক্ষিত কৰি কেনেদৰে ৰাখিব নিশ্চয় গতিকে সেই সুৰক্ষিত কৰিব পৰাকৈ এখন স্কুল পাইছে য'ত ছাত্ৰ ছাত্ৰীসকলৰ যি মানে অভিভাৱকে এটা পাৰ্চেণ্টেজ লৈ যি ছাত্ৰ ছাত্ৰীসকলক ইয়াত এডমিশ্যন দিছে এটা ভাল পাৰ্চেণ্টেজ লৈ ইয়াৰ পৰা ওলাই যাবলৈ সক্ষম হৈছে লগতে ভাল মানুহ কৰি পেলাই আমি সদায় ঘৰলৈ পঠাবলৈ যত্ন কৰিছোঁ নিশ্চয় আৰু এইবাৰৰ যদি আপোনালোকে ৰিজাল্ট চাই মই এবাৰ ৰিজাল্ট শ্বীটখন লৈ ল'ব পাৰে ইয়াত যদি আপোনালোকে আৰ্ট চাই তেতিয়া ছায়েন্স ষ্ট্ৰীম এইটো ছায়েন্স ষ্ট্ৰীম ইয়াত যদি কোনোবাই হায়াৰ মানে মেট্ৰিকত 63% লৈ আহিছিলে তেওঁ ইয়াৰ পৰা পঢ়ি 83% লৈ গৈছে কোনোবাই যদি 65% লৈ আহিছিলে তেওঁ লৈ গৈছে 84 কোনোবাই 68 তেওঁ লৈ গৈছে 86 কোনোবাই 74 তেওঁ লৈ গৈছে 88 কোনোবাই 71 লৈ আহিছিলে তেওঁ লৈ গৈছে 84 মই যদি গোটেইখন চাওঁ তেতিয়াহ'লে মানে এনেকুৱা ষ্টুডেণ্ট নাপাব য'ত মেট্ৰিকৰ পাৰ্চেণ্টেজ আৰু হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো কমি গৈছে যথেষ্ট প্ৰায় 23% 32% 24% এনেকৈ বাঢ়িছে এইখন আৰ্ট ষ্ট্ৰীমৰ এখন ছায়েন্সৰ এখন আৰ্টছতো যদি তেনেকৈ চাই আপোনালোকে লৈ আহিছিল 60% মেট্ৰিকত তেওঁ লৈ গৈছে 92% লৈ আহিছিলে 61% লৈ গৈছে তেওঁ হায়াৰ ছেকেণ্ডেৰীত 86% আৰু ক্ৰমান্বয়ে এই গ্ৰাফটো ওপৰলৈ গৈছে তললৈ অহা নাই হয় এইটো কিয় সচৰাচৰ মই সুধিছোঁ মাজতে আমাৰ দিনতে ৰিজাল্ট আমি দেখিছোঁ মই যদি হায়াৰ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ ক'ৰবাত গৈ পেলাই মই ছেকেণ্ড ডিভিজন পাইছোঁ লাহে লাহে ক্ৰমান্বয়ে তললৈ গৈ যায় গ্ৰাফটো তললৈ যায় এই বস্তুটো কিয় এইটো শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ যিটো মই কৈছোঁ ঘৰুৱা শৃংখলিত এটা আৱাসিক পৰিৱেশ সাধাৰণতে কি হয় ছাত্ৰ ছাত্ৰীসকলক আমাৰ 3 বজাৰ লগে লগে স্কুল ছুটি হয় তাৰপাছত ঘৰলৈ গুচি যায় তাৰপাছত ঘৰুৱা এটা গাইডেন্সত থাকে কিন্তু শিক্ষক বিচাৰিব লাগে টিউচন কৰিব লাগে বিভিন্ন সমস্যা বা মাক দেউতাকে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব বাবে তাৰ উপৰিও এতিয়া মোবাইলৰ কথা আহিলে বিভিন্ন সমস্যা থাকে কিন্তু আমাৰ এই ছিষ্টেমটো কেনেকুৱা ধৰণৰ ৰাতিপুৱা ছাত্ৰ ছাত্ৰীসকলে 5 বজাত উঠে 5 বজাত উঠি পেলাই য়োগা প্ৰাণায়াম কৰে তেওঁলোকক আমি শাৰীৰিকভাৱে যাতে সুস্থ কৰি ৰাখিব পাৰোঁ মানসিকভাৱে সুস্থ ৰাখিব পাৰোঁ সেইটো প্ৰত্যেক দিনা পুৱা 5 বজাৰ লগে লগে বৰগীত বাজে আৰু বৰগীতৰ সুৰতে ছাত্ৰ ছাত্ৰীসকল উঠে তাৰপাছত আৰম্ভ হয় আমাৰ 7:30 তেওঁলোকৰ ব্ৰেকফাষ্ট হয় তাৰপাছত 8:15 তেওঁলোকৰ মৰ্ণিং এছেম্বলি ষ্টাৰ্ট হয় 8:30 আমাৰ ক্লাছ ষ্টাৰ্ট হয় 1:45 তেওঁলোকৰ ছুটি থাকে 2:30 পৰা ৰিমিডিয়েল ছেশ্যন থাকে য'ত ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ইণ্ডিভিজুৱেল সমস্যা আছে সেই সমস্যাসমূহ আমি সমাধান কৰোঁ তাৰপাছত 3:30 বজাৰ পৰা 4:30 বজালৈকে তেওঁলোকৰ খেলা ফিল্ডত তেওঁলোকে ভলীবল ফিল্ড আছে সুন্দৰ ক্ৰিকেট খেলিব পাৰে বেডমিণ্টন খেলিব পাৰে টেবুল টেনিছ খেলিব পাৰে বা ইনডোৰ বা আউটডোৰ যিখিনি মানে গেমছৰ ফেচিলিটি লাগে ইয়াত আছে বা ছুইমিং পুলৰ আমি ব্যৱস্থা কৰিছোঁ মানে সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীসকলক আমি চেষ্টা কৰোঁ যাতে অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যিখিনি ষ্ট্ৰেটেজি ল'ব লাগে 5 বজাৰ লগে লগে তেওঁলোকে নামঘৰলৈ যায় প্ৰাৰ্থনা কৰে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁলোক আহে অহাৰ পাছত তেওঁলোকৰ স্নেক্স ইভিনিং স্নেক্সৰ পাছত তেওঁলোকে 6 বজাৰ লগে লগে ষ্টাৰ্ট হয় ছেল্ফ ষ্টাডি এই ছিষ্টেমটো যে আমাৰ থাকে ছেল্ফ ষ্টাডি 6 বজাৰ পৰা 9 বজালৈ এই ছেল্ফ ষ্টাডি ছিষ্টেমটোত তেওঁলোকৰ কি হয় সাধাৰণতে যদি হোষ্টেলত থাকিলে হয়
তেওঁলোকে কেতিয়াবা যদি ঘৰত থাকিলে হয় ৰেগুলাৰটো এটা ফিক্সড ৰুটিন নাথাকে কেতিয়াবা মই 7 বজাৰ পৰা পঢ়িম কেতিয়াবা 8 বজাৰ পৰা পঢ়িম বা হোষ্টেলত থাকিলে মোৰ পঢ়িবলৈ মন আছে সাইডৰ জনে ডিস্টাৰ্ব কৰিব মন গলে পঢ়িলে মন গলে পঢ়িব কোনেও চোৱা মানুহ নাথাকিব কেতিয়াবা ওলাই কিন্তু এতিয়া ফিক্স আমাৰ বেল বজাৰ লগে লগে 6 বজাৰ লগে লগে নিজৰ সেল্ফ ষ্টাডি ৰুমত আহিব লাগে প্ৰত্যেকটো ৰুমত এজন শিক্ষক থাকে শিক্ষকজনে মনিটৰিং কৰি থাকে কোনে পঢ়িছে কোনে নাই পঢ়া কোনেও কাকো ডিস্টাৰ্ব কৰিব নোৱাৰে এজন ষ্টুডেণ্টে কিবা মন নাথাকিলেও এদিন পঢ়ি থাকিব দুদিন পঢ়ি থাকিব কিন্তু নেক্সট ডেটো পঢ়িব লাগিব কি কৰিব 3 ঘণ্টা গতিকে এই সেল্ফ ষ্টাডি সিস্টেমটো তেওঁলোকে সুন্দৰকৈ পঢ়িবলৈ এটা এনভাইৰনমেণ্ট আমি ক্ৰিয়েট কৰিলোঁ সেইকাৰণে 90+ পোৱা ছাত্ৰ-ছাত্ৰীজনৰ যিটো পাৰ্চেণ্টেজ হৈছে 60 পৰা গৈ আমি 90+ লৈ নিব পাৰিছোঁ এই যিটো সেল্ফ ষ্টাডি সিস্টেম ৰেচিডেন্সিয়েল সিস্টেম এইটো কাৰণে সম্ভৱ হৈছে আৰু তাৰ লগে লগে পেৰেলেলি এই ৰিজাল্টৰ আঁৰত যদি ভাবিবলৈ যায় আমি ছাত্ৰ-ছাত্ৰীসকলক এই সময়কণত আমি আধুনিকতা বুলি কৈছোঁ আধুনিক হ'বই লাগিব তেওঁলোকে ডিজিটেল ক্লাছৰুম লাগিব তেওঁলোকক শিক্ষক ভাল লাগিব ডেডিকেটেড টিচাৰ্ছ লাগিব পেৰেলেলি কিন্তু নামঘৰটো প্ৰাৰ্থনাৰ যিটো পৰিৱেশ নৈতিকভাৱে কিন্তু তেওঁলোকৰ যিটো এই সমাজৰ যিটো নৈতিক স্খলন এই নৈতিকতাৰ যিটো পাঠ আমি প্ৰেক্টিকেলি নামঘৰত আমি গীতাৰ পাঠৰ জৰিয়তে ধৰি লওক আমাৰ ইভিনিং টাইমত এটা গীতাৰ শ্লোক ডেইলি আমাৰ পাঠ কৰে আৰু প্ৰেক্টিকেলি তেওঁলোকক আমাৰ এজন সংস্কৃতৰ টিচাৰ থাকে শিক্ষকজনে বুজাই দিয়ে গীতাৰ এইটো প্ৰেক্টিকেলি এই সময়কণৰ লগত এই শ্লোকটোৰ মূল্যবোধ আমি কিবা মূল্য কি আছে বা এইখিনি মোৰ নিজৰ জীৱনৰ লগত কেনেকৈ ৰিলেট কৰিব পাৰোঁ গতিকে ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যেক দিনাই যেতিয়া গীতাৰ একোটাকৈ শ্লোক প্ৰাৰ্থনা মানে তেওঁলোকৰ প্ৰাৰ্থনাত কৈ থাকে তেতিয়া তেওঁলোকে নিজৰ জীৱনটোক উপলব্ধি কৰিবলৈ শিকে পেৰেলেলি আমি প্ৰাৰ্থনাত প্ৰথমতে কওঁ তোমালোকে ভগৱান দেখিছানে নাই দেখা নাজানো কিন্তু বল পিতৃ মাতৃ তোমালোকৰ ভগৱান গতিকে তোমালোকে প্ৰথম পিতৃ মাতৃক স্মৰণ কৰা প্ৰাৰ্থনাত তেওঁলোকে যেতিয়া প্ৰাৰ্থনাত পিতৃ মাতৃক প্ৰত্যেক দিনা স্মৰণ কৰে তেতিয়া পিতৃ মাতৃৰ কষ্টখিনি দেখা পায় তেওঁলোকে কিমান কষ্টৰ মাজেদি ইয়াত মাহেকীয়া মাচুলটো দিয়ে তেওঁলোকৰ ঘৰুৱা অৱস্থাটো কি মোৰ দায়বদ্ধতা কি মোৰ মা দেউতাৰ প্ৰতি দায়বদ্ধতা মোৰ ভাইটি ভণ্টিৰ প্ৰতি দায়বদ্ধতা ছ'চাইটিৰ প্ৰতি দায়বদ্ধতা এই যিটো ৰেছপনচিবিলিটি লাহে লাহে বুজি পোৱা হয় সেইকাৰণে ছাত্ৰ-ছাত্ৰীসকলক সামগ্ৰিকভাৱে ছাত্ৰ-ছাত্ৰীসকল যিটো ৰিজাল্ট গোটেই এই ছিষ্টেমটোৰ কাৰণে হৈছে বুলি আমি ভাবোঁ মোৰ এটা প্ৰশ্ন ইয়াত সুধিবলৈ মন গৈছে শংকৰদেৱ শিক্ষা নিকেতন শংকৰ গুৰুজনাৰ নামত এখন বিদ্যালয় প্ৰতিষ্ঠা হৈছে আমি যদি ইয়াত কওঁ ক'ৰবাত ইয়াত ধৰ্মক অকণমান শিক্ষাৰ ক্ষেত্ৰত ক'ৰবাত ধৰ্মক বিভেদ কৰা হৈছে নেকি ইয়াত হিন্দুসকলৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নেকি কাৰণ ইয়াত বৰগীত বাজে ইয়াত আপোনাৰ শংকৰ গুৰুজনাৰ শিক্ষাৰে ইয়াত দীক্ষিত কৰা হৈছে ক'ৰবাত ইয়াত অকল হিন্দু ছাত্ৰ-ছাত্ৰীসকলে আহিব নেকি মুছলমান ছাত্ৰ-ছাত্ৰী তেনেকুৱা একো কথা নাই তেনেকুৱা একো ধৰণৰ কথা নাই যিহেতু আমি সৰুতে জন্মৰ পাছতে যদি চোৱা যায় ন আমি এটা কালচাৰত ডাঙৰ হৈছোঁ আমাৰ গুৰুজনাই কি শিকাইছিলে গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম মুছলমানৰ চান্দ খাই প্ৰত্যেকজন আমি বৰ অসমখন আমি কেনেকৈ কল্পনা কৰিছিলোঁ সেই সময়ত গুৰুজনাই ভাবিছিলে এটা নামঘৰৰ যোগেদি যে ছাত্ৰ-ছাত্ৰী মানে সমাজৰ প্ৰত্যেকজন মানুহক আনি পেলাই এটা পৰিৱেশ দিব লাগে য'ত সমাজখন সুস্থ হয় এতিয়া আমি আজিৰ দিনত কেনেকৈ ভাবিব লাগিব যে আমি নামঘৰত প্ৰত্যেকটো কালচাৰৰ ছাত্ৰ-ছাত্ৰীসকল আহিব য'ত আমি আধুনিক হ'ব লাগিব সংস্কাৰী হ'ব লাগিব আৰু বিশ্বৰ বুকুত আমি মানে যিটো আমি গহপুৰটো গ্ল'বেলৰ যিটো শ্লোগান দিছোঁ ন সেই শ্লোগানটোলৈ আমি আগবাঢ়ি যাব পাৰোঁ তেনেকুৱা কোনো ধৰ্মীয় তেনেকুৱা বা এনেকুৱা ধৰণৰ কথা নাই আমি সংস্কাৰী কৰিবৰ বাবে আমাৰ কি পথ আছে গুৰুজনাই দি থৈছে আদৰ্শ আমি থাকিব পাৰে আমাৰ তেনেকুৱা ধৰণৰ মেণ্টেলিটি তেনেকুৱা আহিব পাৰে তেনেকুৱা কথা নাই খালি আমি আমাৰ যিটো কালচাৰ আমি গুৰুজনাই আজিৰ পৰা ইমান দিনৰ আগতে আমাক সেই সংস্কাৰখিনি দি থৈ গৈছে গতিকে আমি আজিৰ দিনত আমি কেনেকৈ সেইখিনি লৈ আগবাঢ়ি যাব পাৰোঁ আমি কৈছোঁ যে আমাৰ বৰগীতটো বিশ্বৰ বুকুলৈ তেতিয়া যাব যেতিয়া আমাৰ ইয়াৰ পৰা এজন ছাত্ৰ-ছাত্ৰীয়ে বিশ্বৰ বিভিন্ন জেগাত গৈ পেলাই তেওঁলোকে এটা ভাল চাকৰি কৰি তেওঁলোকে এই কালচাৰটো তেওঁলোকে তাত গৈ পেলাই ৰিপ্ৰেজেণ্ট কৰিব নিশ্চয় গতিকে আমি সকলো সংস্কাৰিত কৰিছোঁ যাতে তেওঁলোকে আমাৰ শ্লোগানটো হৈছে যে আধুনিকতা আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতাৰে শিক্ষাৰ যোগেদি সংস্থাপনলৈ খুব সুন্দৰ গতিকে এই প্ৰশ্নটো সোধাৰ এটা কাৰণ আছিলে যেতিয়া মই আপোনাৰ কক্ষলৈ সোমাই আহিছোঁ ইয়াত মই কেইখনমান ফটো দেখিছোঁ ইয়াত শংকৰ গুৰুজনাৰ পৰা আৰম্ভ কৰি জ্যোতি ককাইদেউৰ পৰা আৰম্ভ কৰি বিষ্ণু ককাইদেউৰ পৰা আৰম্ভ কৰি ইয়াত আব্দুল কালাম ডাঙৰীয়ালৈকে ফটো আছে গতিকে শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰ্মৰ বেৰিয়াৰ যে নাথাকে কেতিয়াও নাথাকে কাৰণ আমাৰ গুৰুজনাই সেই আদৰ্শৰে আমাক ডাঙৰ কৰাই নাই একদম সেই সংস্কাৰ আমাক দিয়াই নাই গতিকে আমি গুৰুজনাক আমি শিৰত লৈ আগবাঢ়িছোঁ পাঞ্জাৱৰ জাতিটোৱে আজি কেনেকৈ আগবাঢ়িছে গুৰু নানকক লৈ পেলাই আগবাঢ়িছে বিশ্বতে এটা শ্ৰেষ্ঠ জাতি হিচাপে ক'ব পাৰি গতিকে আমি অসমীয়া জাতি তেতিয়া শ্ৰেষ্ঠ হ'ম যেতিয়া গুৰুজনাৰ আদৰ্শে আমি একতাৰে আগবাঢ়ি যাওঁ আৰু এটা প্ৰশ্নলৈ আহোঁ শেহতীয়াকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকে আমাৰ অসমীয়া ভাষা সংস্কৃতি
কৰবাত যেন তেওঁলোকে ধুলিচ্ছাত কৰি পেলাইছে এনেকুৱা এটা প্ৰশ্ন বাৰে বাৰে উত্থাপিত হয় বৌদ্ধিক মহলত ইয়াৰ প্ৰশ্ন উত্থাপিত হয় কিন্তু এই আমাৰ অসমীয়া ভাষা সংস্কৃতি কথা কোৱা লিখা মেলা এইখিনি ধৰি ৰাখিছে কেইখনমান বিদ্যালয় মই নাম ল'ব বিচাৰিছোঁ 1 নম্বৰতে আপোনালোকৰখনৰ নাম ল'ব লাগিব শংকৰদেৱ শিক্ষা নিকেতন 2 নম্বৰতে ল'ব লাগিব আমি জাতীয় বিদ্যালয়সমূহ 3 নম্বৰতে আমি ল'ব লাগিব শংকৰদেৱ শিশু নিকেতন বিদ্যা নিকেতন এওঁলোকে এইখিনি দায়িত্ব গ্ৰহণ কৰি আহিছে পালন কৰি আহিছে মই আপোনাক দুখেৰে জনাওঁ গুৱাহাটী বা অসমত এনে কিছুমান বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত স্কুলৰ গেটখন পাৰ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত কথা ক'ব নোৱাৰে ফাইন লগাই দিয়ে বা তেওঁলোকক যিকোনো ব্যৱস্থা লোৱা হয় ক'ৰবাত সেইসকল ছাত্ৰ ছাত্ৰী বুবা হৈ নপৰিবনে যদি বন্ধুৰ লগতে অসমীয়াত কথা পাতিব নোৱাৰে ইয়াত পৰিৱেশটো কেনেকুৱা ইয়াত অসমীয়াত পাতিব পাৰে পাৰে আচলতে বেৰিয়াৰটো তেনেকৈ আমি ভবা নাই এবাৰ দেখিছে যে আমি ষ্টেট হাইষ্ট পাইছোঁ অসমীয়া ছাবজেক্টত আমি খুব গুৰুত্ব দিওঁ আমি কৈছোঁ ইংৰাজী শুদ্ধকৈ শিকিব লাগিব অসমীয়া শুদ্ধকৈ শিকিব লাগিব ইংৰাজীত যেনেকৈ নম্বৰ পাই আগবাঢ়িব লাগিব অসমীয়াতো নম্বৰ পাই আগবাঢ়িব লাগিব এতিয়া আমি ইয়াত এনভাইৰনমেণ্টত আমি ক্লাছৰুমত ইংৰাজীতে বাই লেংগুৱেজ ইউজ কৰে ইংৰাজীত এক্সপ্লেনেশ্যন কৰে পিপিটি ইংৰাজীত থাকিব অসমীয়াত এক্সপ্লেইন কৰিব অসমীয়া ছাবজেক্টটো কম্পালচৰি আমাৰ ইয়াত আপ টু 10 কম্পালচৰি পঢ়িব লাগিব এতিয়া এই যিটো আমি এতিয়া দেখি আহিছোঁ আজিৰ পৰা অলপ দিনৰ আগত আমাৰ এণ্ট্ৰেঞ্চ হৈছিলে এণ্ট্ৰেঞ্চটো আমি পাতিবলগীয়া হৈছে যথেষ্ট অভিভাৱকৰ ডিমাণ্ড থাকে গতিকে আমিতো চাই চিতি ওপৰৰ পৰাই দিবলগীয়া হয় গতিকে আস্থা বিশ্বাসটো আমাক আস্থা বিশ্বাসেৰে লৈছে কিন্তু আমি এণ্ট্ৰেঞ্চবিলাকত দেখিলোঁ প্ৰায় ছাত্ৰ ছাত্ৰীসকলে মই বিহুৰ বিষয়ে এটা চমু ক'লোঁ যে গৰু বিহুৰ বিষয়ে এটা চমু টকা লিখা গৰু বিহুৰ বিষয়ে যিটো আমাৰ আমি সাধাৰণতে যিটো অভিধানিক শব্দ নহয় আমি সাধাৰণতে অসমীয়াটো যেনেকৈ কৈ থাকোঁ তেনেকৈ লিখা আৰম্ভ কৰিছে শব্দ গাঁথনিবিলাক দেখি পেলাই ভয় লাগিছে যে এই জেনেৰেশ্যনটোৱে যদি অসমীয়া লিখিব নাজানে অসমীয়া যদি শুদ্ধকৈ ক'ব নোৱাৰে তেতিয়া আমি অসমীয়া ভাষাটোক আমি কেনেকৈ ধৰি ৰাখিম গতিকে আমি প্ৰচেষ্টা কৰিছোঁ যে ইংৰাজী শুদ্ধ আৰু সলসলীয়াকৈ ক'ব পাৰিব লাগিব কিন্তু অসমীয়াও শুদ্ধ সলসলীয়াকৈ ক'ব পাৰিব আমাৰ এনভাইৰনমেণ্টৰ ভিতৰত টিচাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কমিউনিকেশ্যন ইংৰাজীত ক্লাছৰুমত হয় কিন্তু আমি বাহিৰত হোষ্টেল হওক বা বাহিৰত হওক তেওঁলোকৰ মনৰ যিখিনি ভাৱ অসমীয়াতে কথা পাতিবলৈ দিওঁ তেনেকুৱা কথা নাই আমি এটা প্ৰমাণ দিব পাৰোঁ যে আমাৰ মাজুলীৰ ফুলনি নিকেতনৰ পৰা এজন ছাত্ৰ আহিছিলে দিব্যজ্যোতি শইকীয়া এই অসমীয়া মাধ্যমত পঢ়ি আহিছিল হাই ছেকেণ্ডেৰীত ইয়াত 2 বছৰ পঢ়িছে ইংৰাজীত লিখিবলৈ আমি শিকাইছোঁ আৰু অল আছাম টপ 3ত আহিছিলে গতিকে ইংৰাজীত লিখিও অল আছামৰ পজিশ্যনত আহিব পৰাটো এইটো এটা ডাঙৰ কথা মানে এইটো ক'ব বিচাৰিছোঁ যে এইটো বেৰিয়াৰ নহয় ইংৰাজী ক'লেহে যে শুদ্ধকৈ লিখিব পাৰিব বা ইংৰাজীটোক আমি শুদ্ধকৈ ক'বলৈ বা লিখিবলৈ যাওঁতে অসমীয়াক আমি ইগন'ৰ কৰিম এনেকুৱা কথা নহয় আমি সমানে এটা লেংগুৱেজ যেনেকৈ আমি বেলেগ শিকোঁ অসমীয়া ছাবজেক্টৰ কিন্তু আমি গ্ৰেমেটিকেল নলেজ হওক বা ইংৰাজী অসমীয়া শুদ্ধকৈ লিখা হওক বা অসমীয়া ছাবজেক্টটোক আমি কেনেদৰে একদম ধুনীয়াকৈ মানে আমি যিটো লালিত্য বুলি কওঁ ভাষাৰ ইমান ধুনীয়া গতিকে এই কথাবিলাক বুজি পাব লাগিব নহ'লে মই এটা কথা ফিল কৰোঁ ভাবোঁ যে আমাৰ অসমীয়া যদি মই বৰগীতটো নাজানো মই কেতিয়াও জাতিটোৰ শিপাটোক মই কি বুজি পাব উপলব্ধি কৰিব নোৱাৰোঁ মই অসমীয়া ভাষাটো যদি শুদ্ধকৈ ক'ব নোৱাৰোঁ মই জাতিটোৰ বিষয়ে মই ভালকৈ ভাবিব নোৱাৰিম গতিকে আমাৰ ধৰি লওক জ্যোতি সংগীত ৰাভা সংগীত বা বিভিন্ন সংগীতবিলাক আমাৰ যিটো চৰ্চা লাহে লাহে যেনেকৈ কমি আহিছে কাৰণ এইখিনি চৰ্চা কৰিবলৈ অসমীয়া ভাষাটো শুদ্ধ আৰু সাৱলীলভাৱে জানিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষা আৰু জাতিৰ প্ৰতি তেতিয়া দায়বদ্ধ হ'ব যেতিয়া অসমীয়া ভাষাটো শুদ্ধকৈ লিখিব আৰু ক'ব পৰা হ'ব নিশ্চয় হয় যেতিয়া আপুনিয়ে মই গোটেই স্কুলখন চালোঁ ইফালৰ পৰা সিফাললৈ কোনোবাই হয়তো আপোনাক নমস্কাৰ ছাৰ কোনোবাই মোক নমস্কাৰ ছাৰ সোমোৱাৰ লগে লগে অকল মই ছাত্ৰ ছাত্ৰীয়ে কৰা দেখা নাই শিক্ষক ইয়াত থকা কৰ্মচাৰী সকলোৱে নমস্কাৰ 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 যিফালে আপোনালোকে যায় এই পৰিৱেশটো সোমাই মোৰ খুব বেছি ভাল লাগিলে ইয়াৰ পূৰ্বে যেতিয়া এদিন মই দেখিছোঁ জুবিন গাৰ্গ আহিছিলে যতীন বৰা ডাঙৰীয়া আহিছিলে তেওঁলোক আহোঁতেও যিটো আমাৰ পৰম্পৰা নমস্কাৰ সেইটো কেনেকৈ তেওঁলোকৰ ভিতৰত সোমোৱাইছে আপোনালোকে আজিকালি নমস্কাৰ বুলি ক'লে ৰিপ্লাই এটা নিদিয়ে বিশ্বাস কৰক আপুনি ফোনত যদি কাৰোবাক হেল্ল' বুলি কয় মইতো আজিকালি নমস্কাৰ বুলি কওঁ হেল্ল'টো সেই যোনে ফোন আৱিষ্কাৰ কৰিছিল তেওঁ ঘৈণীয়েকৰ নাম আছিলে হেল্ল' তো মোৰ কথাটো হ'ল ফোনটো ৰিচিভ কৰোঁতে মই নমস্কাৰ বুলি কওঁ কিছুমানে নমস্কাৰটো ক'ব নিবিচাৰে জানে ইয়াত আপুনি মানে কেনেকৈ সেইটো কৰিছে এই আচলতে আমি জানিব মন ডাঙৰ আগৰজন যেনি যায় পিছৰজন সেইফালে সেইটো দিশতে যাব নতুনকৈ যিখিনি আহিছে আগৰখিনিয়ে নমস্কাৰ কৰা দেখিছে আৰু সেইটোক আমি যেতিয়া আমি তেওঁলোকক কিয় ভিতৰৰ পৰা সংযম হ'ব লাগিব সংস্কাৰী হ'ব লাগিব নমস্কাৰটো দিওঁতে আমি শিকাওঁ যে ৰেচপেক্ট ইউৰ চেল্ফ ইউ শুড বি ৰেচপেক্টেড য়েছ যদি নমস্কাৰটো তুমি দিয়া শিক্ষকজনেও কিন্তু তোমাক নমস্কাৰ দিব সন্মান দিলেহে সন্মান দিব সেই পৰম্পৰাটো আমাৰ অসমীয়া সংস্কৃতিত আছেই
গতিকে আমি নমস্কাৰটো দিবলৈ তেওঁলোকৰ হেজিটেশ্যনটো যাতে নাথাকে সাধাৰণতে কি হয় ডিগ্ৰী ষ্টাৰ্ছ ইয়াত পঢ়ি থকা ষ্টুডেণ্টজনে আমি ডিগ্ৰী যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমাৰ ইয়াত ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষা দিলে এই সম্পৰ্কে আমি পাতিব লাগিব গতিকে ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকলেও নমস্কাৰ দিয়ে সাধাৰণতে কি হয় সৰুতে নমস্কাৰ দি ডাঙৰ হোৱাৰ লগে লগে সেই মানে সেইটো ভিতৰৰ পৰা যিটো মানে স্পণ্টেনিয়াছলি নমস্কাৰটো ওলাই আহে তেনেকুৱাকৈ নাহে কিন্তু আমি যেতিয়া শিকাইছোঁ এই পৰিৱেশটোৱে শিকাইছে আচলতে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ যিটো আধ্যাত্মিক পৰিৱেশ এই পৰিৱেশটোৱে তেওঁলোকক শিকাইছে যে তুমি নমস্কাৰ দিলে তোমাকো নমস্কাৰ দিব গতিকে লাহে লাহে চবেই একচেপ্ট কৰি লয় আৰু মই এনেকৈ শিকাওঁ যে তুমি নমস্কাৰটো দিয়াৰ লগে লগে তুমি সংযম হ'বা তোমাৰ ধৈৰ্য বাঢ়িব তুমি ইজনক এজন কথা এটা কোৱাৰ আগত ভাবিবা যে এই শব্দকেইটা ব্যৱহাৰ কৰা উচিত নে অনুচিত গতিকে ভিতৰৰ পৰা সংযম মানে আমাৰ শিক্ষাৰ উদ্দেশ্যটো কি যে শিক্ষা বুলি ক'লে আচৰণৰ সংশোধনেই শিক্ষা গতিকে আচৰণটো সংশোধন হ'ব লাগিব শিক্ষাৰ যোগেদি আমি সেই প্ৰচেষ্টাহে কৰিছোঁ নিশ্চয় মোৰ খুব ভাল লাগিল সেই পৰিৱেশটো আৰু ইয়াৰ যিসকল ষ্টুডেণ্ট ইয়াৰ পৰা ওলাই যাব হয়তো তেওঁলোকক য'তেই নেদেখক 100জন ষ্টুডেণ্টক আপুনি থিয় কৰাই ৰাখক আপুনি আঁতৰৰ পৰা ক'ব পাৰিব এজন শংকৰদেৱ শিক্ষা নিকেতনৰ ষ্টুডেণ্ট কাৰণ তেওঁলোকৰ মুখখন দেখিলে ক'ৰবাত সেই বস্তুখিনি প্ৰকাশ পায় ইয়াৰ পিছত এটা বেলেগ প্ৰশ্নলৈ আহিলোঁ বহুত স্কুল আছে কোনোবাই ব্যৱসায় ভিত্তিত বিদ্যালয় খুলিছে কোনোবাই টকা পইচা আৰ্নিঙৰ কাৰণে কৰিছে কোনোবাই সঁচা অৰ্থত শিক্ষা দিম বুলি কৰিছে আপোনালোকে কি বুলি কৰিছে আচলতে শংকৰদেৱ শিক্ষা নিকেতনৰ গহপুৰৰ সভাপতি শৈলজা সংকল্প ট্ৰাষ্টৰ চেয়াৰমেন উদয়াদিত্য গোস্বামী ডাঙৰীয়াই এই স্কুলখন খোলাৰ আগতেও প্ৰায় সকল ছাত্ৰ ছাত্ৰীক দুখীয়া বা যিসকল মেধা ছাত্ৰ ছাত্ৰীক যি পৰিৱেশতে নহওক সদায় সহায় কৰিবলৈ যত্ন কৰি আহিছিলে তেওঁৰ মনত এটা প্ৰশ্ন উদয় হ'ল মই এনেধৰণে কিমান ছাত্ৰ ছাত্ৰীক আগবঢ়াম আজিৰ পৰা 5 বছৰ আগত গতিকে এই ৰুবু বৰাৰ যিটো ৰিচেণ্ট ৰিজাল্ট তাতে গম পাইছে যে তেওঁ কিমান আগতে সেইখিনি সহায় কৰিছিলে গতিকে তেখেতৰ এটা মনত চিন্তা আহিলে ৰুবুৱে মোক পডকাষ্টত কৈছে গতিকে তেখেতৰ মনত এটা চিন্তা আহিলে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দিল্লীলৈ গৈ বা ইয়াৰ পৰা গুৱাহাটীত থাকিও কিছুমান ছাত্ৰ ছাত্ৰীয়ে গ্ৰাম্যাঞ্চলৰ পৰা গৈ পেলাই পঢ়িব পৰাকৈ সেইখিনি টকা পইচাৰ সক্ষম নহয় আমি গহপুৰৰ আচলতে এটা মৰসাহ গহপুৰৰ নিচিনা এটা আমাৰ অঞ্চলত প্ৰায় ইমান এটা ডাঙৰ প্ৰজেক্ট এই টাৰ্ণ অভাৰখিনি কথা ভাবিলেতো ভয় লাগে তেখেতৰ যিটো সামাজিক দায়বদ্ধতা যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আমাৰ যিখিনি মধ্যবিত্ত বুলি কয় বা আমাৰ পিছপৰা বা যিসকল দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল থাকে তেওঁলোকে গহপুৰতে পঢ়ি গহপুৰটো গ্লোবেলৰ যিটো শ্লোগান তেওঁলোকে ইয়াতে পঢ়ি যেতিয়া এইমছ ভুৱনেশ্বৰ যি চন্দ্ৰপল পাটগিৰিয়ে ইয়াত পঢ়িবলৈ আহোঁতে তেওঁ থুতে চাপৰি অঞ্চলৰ এজন ল'ৰাজন আছিলে বেলেগ এখন ঘৰত এডপ্ট কৰিছিলে আমাৰ সভাপতি মহোদয়ক লগ কৰি ক'লে যে এই ল'ৰাজনক আপুনি দায়িত্ব ল'লে ভৱিষ্যতটো ভাল হ'ব তেওঁ ক'লে যে লৈ আহিব মই দেউতাকৰ দৰে তেওঁক ডাঙৰ দীঘল কৰাৰ মই দায়িত্ব গ্ৰহণ কৰিম তেওঁক ইয়ালৈ লৈ আহিলে 2 বছৰ পঢ়ালে এতিয়া এইমছ ভুৱনেশ্বৰত পঢ়ি আছে মানে মেডিকেল মানে কোৱালিফাই কৰি এইটোৱে প্ৰমাণ যে ইয়াত আচলতে মাহেকীয়া যিটো মাচুল আপোনালোকে যদি চাই এখন ৰেচিডেন্সিয়েল স্কুল এখনত আপুনি সাধাৰণতে চাবলৈ গ'লে প্ৰত্যেকটো দিনত যদি আমি 3 সাঁজকৈ আমি তেওঁলোকক ঘৰৰ গোটেই দায়িত্ব থাকে গতিকে আমি পাৰ ষ্টুডেণ্টত 200কৈ যদি দিনটোত খৰচা হয় 6000 টকা অকল তেওঁলোকক আমি খোৱা বোৱা বা এইখিনি ক্ষেত্ৰত আমাক খৰচ কৰিবলগীয়া হয় টিউশ্যন আজিকালি এই সময়কণত আপুনি যদি চাই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে ফিজিক্সৰ এটা টিউশ্যন দিবলৈ কাৰণে 1 ঘণ্টাত 1000 টকা দিব লাগে 1 ঘণ্টাত 1000 টকা গোটেই কোৰ্সটো কমপ্লিট কৰিবৰ কাৰণে প্ৰায় 80-90 হাজাৰ টকা লাগে যদি গ্ৰুপত পঢ়ায় 20-25 হাজাৰ টকা লাগে এটা সাবজেক্টত যদি 20 হাজাৰ টকা লাগে গতিকে তেনেদৰে 5টা সাবজেক্টত 1 লাখ টকা লাগিব এই সময়কণত আমি লাষ্ট স্কুল যেতিয়া আমাৰ আৰম্ভ হৈছিল 84000ত থকা খোৱা পঢ়া গোটেইখিনি কমপ্লিট কৰিব পৰা শিক্ষা নিকেতনত এতিয়াও 1,10,20 হাজাৰ টকাত বছৰটোত থকা সাধাৰণতে এটা যদি পিজি লয় মানুহে পিজি ললে পিজিটোতে 7,000-8,000 টকা দিব লাগে গতিকে ইয়াত উইদাউট টিউশ্যন ৰাতিপুৱা 5 বজাত যোগা কাৰণে আমি সাধাৰণতে যোগা কৰিবৰ কাৰণে এক্সট্ৰা ক্লাছ ল'বলগীয়া হয় সুইমিং পুলৰ কাৰণে এক্সট্ৰাকে আমি জয়েন কৰিবলগীয়া হয় আপুনি ইনডোৰ গেম আউটডোৰ গেমৰ কাৰণে বেলেগ ব্যৱস্থা ল'বলগীয়া হয় আৰু সেই পৰিৱেশো নাই আজিকালি নিশ্চয় গোটেই ফেচিলিটিখিনি এখন মডাৰ্ণ স্কুলত যিমানখিনি ফেচিলিটি লাগে গোটেইখিনি ফেচিলিটি দিয়াৰ পাছত ইমান কম টকা পইচাত এই গ্ৰাম্যাঞ্চলত এখন শিক্ষা অনুষ্ঠান পাতি সামাজিক সেৱাৰ্থে যি আমাৰ সভাপতি মহোদয়ে এটা মন লৈ আমাক এই পৰিৱেশ সৃষ্টি কৰিলে তাক ধন্যবাদ দিব লাগিব নিশ্চয় গতিকে ইয়াত সকলো ধৰণৰ আপুনি যদি চাই ইয়াতে সকলো কাষ্টৰে ল'ৰা ছোৱালী আছে আৰু আপুনি এইবাৰ যিটো আপোনালোকক জনাই ভাল পাম আমি 50 জন ছাত্ৰ ছাত্ৰীক
আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়িবৰ কাৰণে স্কলাৰশ্বিপ টেষ্ট পাতি পেলাই সেইখিনি চিলেক্ট কৰি পেলাই আমি এডমিশ্যন প্ৰচেছ কৰি এডমিশ্যন দিছোঁ এতিয়া ডিগ্ৰী যিটো আমি ডিগ্ৰীৰ কথা ক'ম এতিয়া বা ইয়াৰ আগৰ বছৰতো আমি যিগৰাকী ছাত্ৰী আমাৰ গীতা দেৱী গীতা 92% পাইছে অল আছাম সংস্কৃতত হাইষ্ট পাইছে সম্পূৰ্ণ আমি ইয়াত বিনামূলীয়াকৈ অধ্যয়ন কৰাইছোঁ তেনেকুৱা বহুখিনি ছাত্ৰ ছাত্ৰী ওলাব ইয়াতে আপুনি জানি ভাল পাব এজন আমাৰ সিকিউৰিটি ইনচাৰ্জ হিচাপে আছে অশোক শৰ্মা তেওঁৰ ডাঙৰ ল'ৰাজন NIT শিলচৰত আছে 90% পাইছে সায়েন্সত সৰুজনী ছোৱালী ইয়াতে অধ্যয়ন কৰিছে যেতিয়া তেওঁ আমাৰ সভাপতি মহোদয়ক লগ কৰিছিল সেই কৈছে যে আপুনি দিয়ক আমি দায়িত্ব ল'ম তেতিয়া কিন্তু পইচা পাতি কথা পতা হোৱা নাছিলে সৰুজনী ছোৱালী দৰ্শনা তাই 93% পাইছে আৰ্টছত জিঅ'গ্ৰাফিত 100 পাইছে দুটা সাবজেক্টত 100 পাইছে পজিশনৰ কাৰণে অকণমান মাৰ্ক ইফাল সিফাল হৈছে গতিকে তেনেকুৱা বহুত আপুনি ছাত্ৰ ছাত্ৰী আজি তাৰিখত ওলাব সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ এতিয়া তেওঁলোকৰ জীৱনৰ এটা পথ প্ৰদৰ্শনৰ কাৰণে মেইন মানে এখন ঘৰ হৈছে নিশ্চয় গতিকে তেনেদৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে ইয়াত এফৰ্ড কৰিব পৰাকৈ আমি ইয়াত কোনো বিজনেছ এংগল নাই মই সঁচা কৈছোঁ আপোনাক যদি মানে যেতিয়া আমি 90sত ইয়াত পঢ়ি আছিলোঁ আমাক কোনখন স্কুলত দিব কি পঢ়িম আমাৰ কোনো গাইডেন্সে নাছিলে যদি 90 দশকত গহপুৰত এখন স্কুল থাকিলেহেঁতেন মই ইয়াত পঢ়িলোহেঁতেন এতিয়া আমাৰো এনেকুৱা লাগে সঁচাকৈ আমাৰ অনুভৱ হয় আমি পঢ়ি থকা সময়ত যদি এনেকুৱা এটা পৰিৱেশ পালোঁ হয় কোনো গাইডেন্স নাছিল ছুইমিং পুলটো পিছৰ কথা ইয়াত ছুইমিং পুল আছে স্পৰ্টছটো পিছৰ কথা স্পৰ্টছৰ প্লেগ্ৰাউণ্ড মানে আমি ফিল্ড পথাৰত খেলিবলৈ যাবলগীয়া হয় সেইখন বনাই তাতো যথেষ্ট সমস্যা থাকে আৰু আজিৰ দিনত আটাইতকৈ ডাঙৰ সমস্যাটো কি ল'ৰা নিউক্লিয়াৰ ফেমিলি ল'ৰাক খেলিবলৈ ওচৰত দিবলৈ এখন ফিল্ড নাথাকে ফেমিলিবিলাকৰ মাজত মানে সম্পৰ্কবিলাক ইমান সাধাৰণতে কাৰো ব্যস্ততাৰ মাজত সম্পৰ্ক সময় নাই ল'ৰা ছোৱালী কিহত ব্যস্ত থাকিব মোবাইলতে ব্যস্ত থাকিব ল'ৰা ছোৱালীক দুখ দি লাভ নাই কি কৰিব আজৰি সময়ত কৰিবলগীয়া আমি তেওঁলোকক টাইমটো পজিটিভলি এংগেজ কৰিবৰ কাৰণে এটা এনভাইৰনমেণ্ট দিব লাগিব গতিকে সামগ্ৰিকভাৱে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ বৰ্তমান প্ৰেক্ষাপটত এনেকুৱা এটা পৰিৱেশ ছাত্ৰ ছাত্ৰীক সৰ্বাংগীন বিকাশৰ বাবে যদি ভাবে এতিয়া আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত ছাত্ৰজনক নম্বৰৰ উপৰি এজন ভাল মানুহ বনাবৰ কাৰণে ভাল মানুহ হিচাপে প্ৰস্তুত কৰিবৰ কাৰণে এটা পৰিৱেশ ইয়াত দিব কেতিয়াও ভবা নাছিলোঁ গহপুৰত এনেকুৱা এখন স্কুল হ'ব বুলি জীৱনত ভবা নাছিলোঁ এতিয়াও বহুতে ভাবে গহপুৰত এনেকুৱা এখন স্কুল হৈ গ'ল আৰু এইখন স্কুল অকল গহপুৰৰ স্কুল নহয় এখন গোটেই অসমৰ স্কুল কাৰণ ইয়াত গোটেই অসমৰ ছাত্ৰ ছাত্ৰী আহি পঢ়ে টোটেল ষ্টুডেণ্ট কিমান আছে 5 বছৰত কিমান ষ্টুডেণ্ট ওলাই গ'ল আৰু অসমৰ কি জেগাৰ পৰা ষ্টুডেণ্ট আহিছে অকণমান মোক কৈ দিয়কচোন এতিয়া ছাত্ৰ ছাত্ৰী বৰ্তমান এই বছৰটোত আমাৰ 11 কালিলৈ আহিব তেতিয়া প্ৰায় 1000 ছাত্ৰ ছাত্ৰী হ'ব আৰু এতিয়ালৈকে যিমান ছাত্ৰ ছাত্ৰীয়ে প্ৰথম আমি আৰম্ভ কৰোঁতে বেটছত 74 জন ছাত্ৰ ছাত্ৰী আছিলে যেতিয়া টক কৰিছে অডিঅ'টো পাইছে গম পাইছে আৰু 74 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 74 জনে কিন্তু প্ৰথমতে ফাৰ্ষ্ট ডিভিজন পাইছিলে লাহে লাহে অভিভাৱকৰ আস্থা আৰু বিশ্বাস বাঢ়িলে যে ইয়াত দিলে অভিভাৱকসকলে আটাইতকৈ ডাঙৰ কথা যে এজন অভিভাৱকে সম্পূৰ্ণ ডে বৰ্ডিং এখন স্কুল হ'লে তেওঁলোকক দিনত হ'লে ৰাতি মই দায়িত্ব ল'ম পিতৃ মাতৃৰ দায়িত্ব আমি পালন কৰিবলগীয়া হয় সম্পূৰ্ণ বিশ্বাস কৰি ছাত্ৰজনক ইয়াত সঞ্জাই দিয়াটো কিন্তু ইমান সহজ কথা নহয় আমাৰ প্ৰথম বছৰ অলপ কম আছিলে গ্ৰেজুৱেলি লাহে লাহে আস্থা আৰু বিশ্বাস বাঢ়ি গ'ল তাৰপাছত দ্বিতীয় বছৰটো আমাৰ ঠিক 100% ফাৰ্ষ্ট ডিভিজন তৃতীয় বছৰটো 100% ফাৰ্ষ্ট ডিভিজন এই বছৰটো আমাৰ যথেষ্ট আপোনালোকে গম পাইছে ৰিজাল্ট ইয়াতে গোটেই যিটো জাৰ্ণি আপুনি সুধিছে যে ছাত্ৰ ছাত্ৰী কিমান আছে এই গোটেইখিনি ছাত্ৰ ছাত্ৰী ফুল্লি ৰেচিডেঞ্চিয়েল ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি শোৱালৈকে ইয়াতে প্ৰত্যেকজন শিক্ষকৰ মনিটৰিঙত থাকে গতিকে সমস্যা হ'লে শিক্ষকজন লগতে পায় আমি নহ'লে টিউচনৰ কথা ভাবিব লাগিব দুদিন ৱেইট কৰিব লাগিব নেক্সট ডে আজি যদি এটা ডাউট থাকে কালিলৈ ষ্টুডেণ্টজন গৈ পেলাই ক্লাছত নেক্সট টপিকটো বুজিব নোৱাৰে গতিকে ইয়াতে ছেইম ডে ডাউট কমপ্লিট কৰি থাকিলে নেক্সট ডে কাৰণে সহজ হৈ যায় গতিকে সেই ৰেচিডেঞ্চিয়েল এইটো এনভাইৰনমেণ্টত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে আস্থা বিশ্বাসত লোৱাৰ বাবে আজি ইমানখিনি ছাত্ৰ ছাত্ৰী হৈছে গোটেই অসমৰ ক'ৰ আছে অসমৰ বুলি ক'লে এতিয়া আমাৰ যোৱা বছৰ যিজন আৰ্টছৰ টপাৰ আছিলে লাষ্ট আমাৰ গুৱাহাটীৰ পৰাই আছে ভবাৰ্ণৱ অশোক শইকীয়া মানে গুৱাহাটীৰ ষ্টুডেণ্ট আহি ইয়াতে আছে আৰ্টছৰ টপাৰ হৈছে আপোনালোকক জনাই ভাল পাম আমি CUT পৰীক্ষাত 200ৰ ভিতৰত 200 পাইছোঁ 100% নিতাক্ষী নিৰলা এতিয়া তেওঁ দিল্লী ইউনিভাৰ্চিটিৰ মৈত্ৰীত পঢ়ি আছে তাৰপাছত ভবাৰ্ণৱ অশোক শইকীয়াৰ কথা যে কৈছিলোঁ ভবাৰ্ণৱ অশোক শইকীয়াই দেশবন্ধুত চিট পাইছে দিল্লী ইউনিভাৰ্চিটি CUT পৰীক্ষাত পাছ কৰি তেওঁ মানে আমাৰ নিকেতনৰ টপাৰ হৈছিলে প্ৰায়
মানে সেইটো সময়ত 94.8% মান পাইছিলে গুৱাহাটীৰ এবাৰ প্ৰীতিশা প্ৰয়াসী গুৱাহাটীৰ পৰা পঢ়ি আছে 99 পাইছে ছচিয়লজি পাৰ্চেণ্টেজ 93 হৈছে গতিকে গুৱাহাটীৰ পৰা আছে আপোনাৰ যোৰহাটৰ পৰা আছে মাজুলীৰ পৰা টপাৰ হৈছে যোৱা বছৰ ষ্টেটৰ মানে টপাৰ হৈছে ডিব্ৰুগড়ৰ পৰা আছে তিনিচুকীয়াৰ পৰা আছে নলবাৰীৰ পৰা আছে তেজপুৰৰ পৰা আছে বিশ্বনাথ আছে লখিমপুৰ আছে এফালে আপোনাৰ ঢকুৱাখানা আছে আপোনাৰ তেনেকৈ অসমৰ প্ৰতি মানে আপোনাৰ বৰপেটাৰ পৰা আছে নলবাৰীৰ পৰা আছে বঙাইগাঁৱৰ পৰা আছে গতিকে অসমৰ প্ৰত্যেকটো অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকল বৰ্তমান আছে এটা কথা নিশ্চিত স্কুল য'তেই নহওক সেয়া জকাইচুকতেই হওক গহপুৰতেই হওক হুলেঙিতেই হওক যদি স্কুলখন ভাল হয় তাৰ শিক্ষা ব্যৱস্থা যদি ঠিকে থাকে তেতিয়াহ'লে গুৱাহাটী ডিব্ৰুগড় বৰপেটা নলবাৰী মাজুলী যোৰহাট সকলোৰে পৰা ষ্টুডেণ্ট আহি সেই বিদ্যালয়খনত পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু সেইখনেই হৈছে শংকৰদেৱ শিক্ষা নিকেতন যিখন আছে গহপুৰত মোৰ এটা সংস্কৃত শ্লোকলৈ মনত পৰিছে এতিয়া কাৰণ সংস্কৃত মোৰো আছিলে শ্লোকটো আছিল কাকু চেষ্টা বকুত ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম হয় তো এই শ্লোকটো যদি মই এই বিদ্যালয়খনত প্ৰেক্টিকেলি এপ্লাই কৰিব পাৰি গৃহত্যাগ কৰিবই লাগিব আৰু জ্ঞান পাবৰ কাৰণে আগতে ৰজা মহাৰাজাসকলে দেখোন আমাৰ অৰণ্যৰ মাজলৈ পঠাই দিছে সেইটোৱে নিজক আৱিষ্কাৰ কৰিবলৈ ঘৰ এৰিব লাগিব আৰু ঘৰ আকৌ সকলোতে এৰিব নোৱাৰে নহয় আজি পৰিস্থিতিত ক'ত এৰিব নোৱাৰে গতিকে এটা পৰিৱেশ লাগিব য'ত সুৰক্ষিত এটা পৰিৱেশ নিশ্চয়। য'ত মুকলিভাৱে থাকিব পাৰে নিজৰ জীৱনটোক মানে নিজৰ যিখিনি ইনাৰ পটেনচিয়েল সেইখিনি আৱিষ্কাৰ কৰিব পাৰে একদম এই শ্লোকটো একদম গতিকে বিদ্যাৰ্থীভাৱে হয় আৰু ইয়াতে সেই পৰিৱেশটো পায় আৰু এতিয়া আমি ডিগ্ৰীৰ কথা অকণমান পাতিব লাগিব নিশ্চয় পাতিব তাৰ আগতে এটা প্ৰশ্ন আছে কৰি লওক এই প্ৰশ্নটো মই অকণমান এনেকৈ সুধিম কাৰণ ইয়াত মই বাৰ্তালাপটোত মই খোলাকৈ কথাবিলাক সুধিব বিচাৰোঁ আৰু সেইকাৰণে সুধিছোঁ অধ্যক্ষ এজন যেতিয়া আমি অধ্যক্ষক ভাবোঁ ন অধ্যক্ষ এজন অকণমান বয়োজ্যেষ্ঠ হ'ব চুলিদাৰী পকা হ'ব তেখেত অকণমান ষ্ট্ৰিক হ'ব বাট শ্ৰীযুত জয়ন্ত শইকীয়া ডাঙৰীয়া অধ্যক্ষ হেণ্ডচাম হয় য়ং হয় ছাত্ৰ ছাত্ৰীৰ লগত মিলিজুলি থাকে প্ৰতিটো দিনত আপুনি এটা ভিডিঅ' অন্ততঃ আগবঢ়ায় ছ'চিয়েল মিডিয়াত এই অধ্যক্ষৰ দায়িত্বখিনি পালন কৰিবলৈ যাওঁতে ক'ৰবাত বয়সে মেটাৰ কৰে নেকি ছাত্ৰ ছাত্ৰীৰ বাবে মোক সেইখিনি অকণমান বুজাই কওক বয়সে আচলতে আমি ভাবোঁ আমি পঢ়ি থকা সময়কণত যে প্ৰত্যেকজন আমি অধ্যক্ষক আমি সন্মান সহকাৰে যেতিয়া চাইছিলোঁ অধ্যক্ষ বুলি ক'লে আমাৰ এটা ছবি মানে মনত প্ৰত্যেক মুহূৰ্তত থাকে ভয় লাগে যাবলৈ আমাৰ মানে প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ যাবলৈ যথেষ্ট ভয় লাগে আৰু কথাকেইটা যিকেইটা ক'বলৈ ভাবি যাওঁ সেইকেইটা নোলাগে মানে মোৰ দেউতা প্ৰিন্সিপাল আছিল ন মই য'ত পঢ়িছিলোঁ থাকি যায় মানে গতিকে ডেফিনেটলি বয়সে মেটাৰ কৰে মই বয়সৰ অভিজ্ঞতাটো সম্পূৰ্ণ বেলেগ তথাপিও পৰিস্থিতিৰ পৰা পৰিৱেশৰ পৰাও বহুত কথা শিকা যায় আমি যেতিয়া দায়িত্ব গ্ৰহণ কৰিছিলোঁ দায়িত্ব গ্ৰহণ কৰাৰ পাছত চেষ্টা কৰিছোঁ যে আমি এই জেনেৰেশ্যনটোৱে ছাত্ৰ ছাত্ৰীসকলক যদি আগবঢ়াই নিবলৈ হয় তেওঁলোকৰ লগত বন্ধু হ'ব লাগিব তেওঁলোকৰ লগত অভিভাৱকে যেনেকৈ ধৰে পানিছমেণ্ট দিয়ে পানিছমেণ্টটো দিব লাগিব খেলাৰ ফিল্ডতো লগত থাকিব লাগিব গান গাওঁতেও লগত থাকিব লাগিব আৰু তেওঁলোকৰ প্ৰত্যেকটো সমস্যা তেতিয়া বুজি পাম যেতিয়া লগত থাকিম আৰু আমি চেষ্টা কৰোঁ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ যাতে প্ৰিন্সিপাল ৰুমলৈ ছাত্ৰ ছাত্ৰীসকলে সোমাবলৈ ভয় নকৰে কাৰণ সমস্যাসমূহ যদি আমি গম নাপাওঁ সমাধান কেতিয়াও তাৰ সমাধান আমি বিচাৰি নাপাওঁ আমাৰ লক্ষ্য উদ্দেশ্যটোৱে হৈছে যে ছাত্ৰ ছাত্ৰীসকলক সমস্যাসমূহ সমাধান কৰি তেওঁলোকৰ যিটো ইনাৰ পটেনচিয়েল আছে সেই পটেনচিয়েলটোৰ একৰ্ডিং আমি তেওঁলোকৰ সঠিক পথত এটা ডাইৰেকশ্যন দিয়া গতিকে শিক্ষক হিচাপে মই শ্ৰেণীকোঠাটো ক্লাছ কৰোঁ ফিজিক্সৰ ফেকাল্টি ক্লাছ 12-11 আৰু মই গতিকে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া মই যিহেতু শিক্ষক হিচাপে আছিলোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাত গম পাওঁ যে আমি বন্ধুৰ দৰে থাকিলে বন্ধু মানে আমাৰ যিটো এটা লিমিট এটা থাকে ন এই লিমিটটোৰ মাজত যদি আমি পঢ়ুৱাওঁ সোনকালে বুজি পায় টান ছাবজেক্ট এটা সহজকৈ শিকাব পাৰি ঠিক তেনেদৰে হোষ্টেললৈ মই যেতিয়া যাওঁ হোষ্টেলৰ যদি আচল সমস্যাবিলাক গম পাবলগীয়া হয় তাত কিন্তু মোৰ বন্ধু লাগিব এতিয়া ইয়াতে ক্লাছৰুমবিলাকত যদি আমি চাওঁ ক্লাছৰুমত যদি মোক ফিজিক্সৰ যদি এটা মই টপিক পঢ়াবলৈ যাওঁ মোক যদি ভয় কৰি থাকে মই যদি বুজি পাইছনে বুলি মই সোধোতে যদি ভয়তে বুজি পাইছোঁ বুলি কৈ দিয়ে পৰীক্ষা হলততো নম্বৰটো বেয়া পাব ফাইনেল আউটপুটটো মই ভাল পাবলৈ হ'লে বন্ধু হ'ব লাগিব কিন্তু যিজন বন্ধুজনৰ ভাল বন্ধু থাকে মানে ধৰি লওক শ্ৰীকৃষ্ণও বন্ধু আছিলে অৰ্জুনৰ কেনেদৰে আগবঢ়াই নিছিলে সেইটো ডিপেণ্ড কৰিব বন্ধুজন কেনেকুৱা হয় গতিকে আমি চেষ্টা কৰিছোঁ
যে বয়সে সময়ে নিজৰ জীৱনটোক মানে গভীৰভাৱে অধ্যয়ন কৰিবলৈ শিকাইছে আৰু লাহে লাহে ষ্টেপ বাই ষ্টেপ আমাৰ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰিৱেশ আৰু আমাৰ সভাপতি মহোদয় উদয়াদিত্য গোস্বামী ডাঙৰীয়া তেখেতে প্ৰতিটো মুহূৰ্তত তেওঁ যথেষ্ট অভিজ্ঞ আগবঢ়াই নিবৰ বাবে দিহা পৰামৰ্শ দি আগবঢ়াই লৈ গৈছে আৰু মই যিহেতু এজন শিক্ষকৰ ফেমিলিৰ পৰা আহিছোঁ মোৰ দেউতাও শিক্ষকে আছিলে তেখেতে গোটেই জীৱনটো শিক্ষকতা কৰিছে 3খনকৈ স্কুল প্ৰতিষ্ঠা কৰিছে তাৰ উপৰিও সদৌ অসম মানে শিক্ষক সংস্থাৰ সভাপতিও আছিলে প্ৰবীণ শইকীয়া গতিকে দেউতাৰ দেখিছোঁ মানে সৰুৰ পৰা শিক্ষকতাৰ যোগেদি সমাজখন কেনেদৰে পৰিৱৰ্তন কৰিব পাৰে গতিকে বয়সৰ অভিজ্ঞতা দেউতাক দেখিছোঁ আৰু সকলো শিকি চেষ্টা কৰিছোঁ যে সমাজখন ভাল কৰিবলৈ কাৰণে আমি জেনেৰেশ্যনে দায়িত্ব ল'ব লাগিব আমাৰ জেনেৰেশ্যনে দায়িত্ব ল'লে পিছৰ জেনেৰেশ্যনটো ভাল হ'ব গতিকে ভাবিছোঁ যে বয়সটো এটা আমি নম্বৰ হিচাপেহে ধৰিব পাৰি গতিকে কামে অভিজ্ঞতা যেতিয়া আমি কাম কৰি যাওঁ অভিজ্ঞতাবিলাক হৈ গৈ থাকে ৰিফৰ্মেশ্যনখিনি আহি থাকে আৰু এজন শিক্ষকে বা এজন অধ্যক্ষই এজন ছাত্ৰক কেনেধৰণে বিচাৰে সেই বস্তুটো মোক অকণমান বুজাই দিয়ক ছাত্ৰ শিক্ষকৰ সম্পৰ্কটোৰ কথা আপুনি ইতিমধ্যে ক'লে এজন শিক্ষকে বা এজন অধ্যক্ষই বা এজন শিক্ষাগুৰুৱে এজন ছাত্ৰক কেনেকৈ বিচাৰে কোনজন ছাত্ৰৰ প্ৰতি তেওঁলোকৰ অকণমান অন্তৰত এটা স্থান ৰৈ যায় ভৱিষ্যতলৈ হ'লেও প্ৰথম কথা ছাত্ৰজন অমায়িক হ'ব লাগিব আৰু সেই অমায়িক ছাত্ৰজন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশটো কিন্তু ডিপেণ্ড কৰে আপুনি যদি কিবা দিবলৈ হয় পাত্ৰটো আপুনি হাতখন কেনেকৈ লৈছে ডাঙৰকৈ ল'বনে সৰুকৈ ল'বনে পাত্ৰটো ডাঙৰকৈ আনিব সেইটো ডিপেণ্ড কৰিব তেতিয়া আমি দিয়াৰ কথাটো আহিব গতিকে পাত্ৰ ভাল হ'বৰ কাৰণে পৰিৱেশ দিবই লাগিব ছাত্ৰজন যদি অমায়িক হয় কম নম্বৰো পায় আমি শিক্ষকজনে আগবঢ়াই নিবলৈ সুবিধা হয় গতিকে ছাত্ৰজনক আৰু এটা কথাটো হয় যে আমি এজন ছাত্ৰ যেতিয়া খুব ডিচিপ্লিনত থাকে বা আমি কোৱা কথাবিলাক শিকে বা পৰীক্ষাত নম্বৰবিলাক গ্ৰেজুৱেলি বাঢ়ি গৈ থাকে কোনোবা এটা কোণত শিক্ষকজনে ছাত্ৰজনৰ প্ৰতি তেওঁৰ নামটো মানে স্পেচিয়েলি ৰাখে কিন্তু এনেকুৱা নহয় যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক গুৰুত্ব নিদিয়ে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ভাল হোৱাৰ ক্ষেত্ৰত আমি চেষ্টা কৰোঁ কিন্তু আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে ছাত্ৰ ছাত্ৰীজনী শিক্ষকজনৰ প্ৰত্যেকটো কথা যদি মানি চলিবলৈ যত্ন কৰে পিতৃ মাতৃৰ কথা যদি মানি চলিবলৈ যত্ন কৰে বাকীখিনি শিক্ষকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সুবিধা হয় বুলি মই ভাবোঁ মানে আপোনাৰ পৰা এইকেইটা প্ৰশ্ন জানিবলৈ মোৰ এইকাৰণে মন গ'ল কাৰণ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক আপুনি সদায় দেখি আছে সদায় পৃথক পৃথক ছাত্ৰ ছাত্ৰী দেখি আছে কোনোবা পঢ়াত চোকা কোনোবা পঢ়াত বেয়া মধ্যমীয়া কিন্তু সকলোকে ইমান ধুনীয়াকৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত যিটো আপুনি মানে লিডাৰশ্বিপ লৈ আছে ন মোৰ তাৰ পৰা জানিবলৈ মন গ'ল এইকেইটা প্ৰশ্ন ইয়াৰ পিছতে আমি ডিগ্ৰী লেভেললৈ আহিব বিচাৰিছোঁ সেই পৰ্যায়ত কি হৈ আছে সেইটো মোক কওক মানে ইয়াত শংকৰদেৱ শিক্ষা নিকেতনত কিমান বছৰ বয়সত প্ৰৱেশ কৰি কিমান বছৰ বয়সত ওলাই যাব পাৰে মোক সেইটোলৈকে ক'বলৈ হয় এতিয়া শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত ক্লাছ 6ত এডমিশ্যন ল'ব পাৰে আৰু ইয়াত ডিগ্ৰীত পঢ়ি ওলাই যাব পাৰিব আৰু ভৱিষ্যতে আৰু পৰিকল্পনা আছে আমি প্ৰথমতে শংকৰদেৱ শিক্ষা নিকেতন যেতিয়া গহপুৰ আৰম্ভ কৰিছিলোঁ 11 আৰু 12 আছিলে 11 আৰু 12ত আমি আৰম্ভ কৰি দেখিলোঁ যে বীজটো যদি সঠিক নহয় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গছজোপা ডাঙৰ কৰাৰ ক্ষেত্ৰত কিন্তু অসুবিধা হয় ভাবিলোঁ যে 9-10 আমি কৰিব লাগিব যেনেকৈ NEP মতে আহিলে 9-10 11-12 9-10 11-12 কৰিলোঁ 9ত দেখিলোঁ যে এই অসমীয়াত সমস্যা ইংৰাজীত সমস্যা বেছিক কিছুমান বস্তু নাজানে 9ততো আমি চিলেবাছটো যথেষ্ট টাফ হয় গতিকে ছাত্ৰজনক যদি ভাল কৰিবলৈ হয় সামগ্ৰিকভাৱে আমি তলৰ পৰা ভাল কৰি আনিব লাগিব তেতিয়া আমাৰ ভবা গ'ল যে 6ৰ পৰা আনিব লাগিব এতিয়া সেইখিনি আগবাঢ়ি যাওঁতে দেখিলোঁ হাই ছেকেণ্ডেৰীত আমাৰ পাছ কৰে 98 দেখিলে 60 পোৱা ল'ৰাটোৱে যদি 92% পায় বা 94 95 এনেদৰে প্ৰায় 87 ষ্টুডেণ্টে মানে 85+% পাইছে এই ছাত্ৰ ছাত্ৰীসকল ক'লৈ যাব আমি 12লৈকে এটা সংস্কাৰী মানে পৰিৱেশত ৰাখিলোঁ আধুনিকতা আধ্যাত্মিকতা দুইটাই আছে সামাজিক দায়বদ্ধতাৰে আগবঢ়ালোঁ ইয়াৰ পাছত যিখন কলেজলৈ যাব সেই শিক্ষকসকলেতো দায়িত্ব ল'ব লাগিব তেওঁলোকতো আকৌ গৈ ডিষ্ট্ৰেক্ট হ'ব সাধাৰণতে কি হয় এতিয়া নকলেও নহয় কিন্তু আজিকালি ডিগ্ৰীলৈ যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ যায় তেওঁলোকে ভাবে যে হাই ছেকেণ্ডেৰীত মই যিমান পঢ়িলোঁ মোৰ ফাইনেল ৰিজাল্টটো হাই ছেকেণ্ডেৰীতহে আছিল ডিগ্ৰীলৈ পঢ়াৰ লগে লগে ক্লাছ কম ব্ৰেক বেছি ক্লাছত কম বাহিৰত বেছি গ্ৰেজুৱেলি আমাৰ যিটো হিউমেন ৰিচোৰ্চ ক'লৈ গৈ আছে গতিকে এই ছাত্ৰ ছাত্ৰীসকলক যদি ফাইনেল ইমান পটেঞ্চিয়েল থকা পাছতো আমি কিয় UPSCত আমাৰ ভবা ধৰণৰ ফলাফল নহয় ইমান পটেঞ্চিয়েল থকাৰ পাছত কিয় আমাৰ APSCত আমি ভবা ধৰণে ফলাফল দিব নোৱাৰোঁ
বা আন গভৰ্ণমেণ্টৰ অন্যান্য পৰীক্ষাসমূহত আমাৰ ইমান পটেনচিয়েলবিলাক কলৈ যায় আসল কথাটো হৈছে ডিগ্ৰীত আমি ইণ্টিগ্ৰেটেডকৈ তেওঁলোকক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুত কৰিব লাগিব পেৰেলেলি এনেকুৱা এটা পৰিৱেশত ৰাখিব লাগিব য'ত হায়াৰ ছেকেণ্ডেৰীতকৈ বেছিকৈ পঢ়িব লাগিব গতিকে আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰিয়ালে ভাবা হ'ল যে আমি ডিগ্ৰী কৰিব লাগিব আমাৰ ইয়াৰ পৰাই IAS হ'ব লাগিব ইয়াৰ পৰাই APS হ'ব লাগিব ইয়াৰ পৰাই বিভিন্ন ভাল শিক্ষক হ'ব লাগিব ইয়াৰ পৰাই প্ৰফেচাৰ হ'ব লাগিব ইয়াৰ পৰাই যাতে জবলৈকে আমি লৈ যাব পাৰোঁ সংস্থাপনলৈকে লৈ যাব পাৰোঁ তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত আমি যোৱা বছৰৰ পৰা আমি ডিগ্ৰী আৰম্ভ কৰিলোঁ গতিকে আমাৰ ইয়াতে পঢ়া ছাত্ৰ ছাত্ৰীসকল আৰু বাহিৰৰ যিসকলক আমি এণ্ট্ৰেন্সত বা আমি লৈছোঁ তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আমি লৈ ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা দিলোঁ এই ছাত্ৰ ছাত্ৰীসকলক আমাৰ এজন প্ৰগ্ৰেম ডাইৰেক্টৰ আছে কম্পিটিটিভ এক্সামৰ অমৃতেশ ভূষণ তেওঁ যথেষ্ট অভিজ্ঞ খান ৰিচাৰ্চ চেণ্টাৰতো আছিলে তেওঁক আমি ডেডিকেটেডলি ইয়াত এপইণ্টমেণ্ট কৰা হ'ল আজিৰ পৰা প্ৰায় 1.5 বছৰ 2 বছৰ আগত তেওঁ গোটেই কম্পিটিটিভ এক্সামটো চায় আমি কোৰ্চৰ চিলেবাছটোৰ লগত পেৰেলেলি কম্পিটিটিভ এক্সামটোক আমি পঢ়ুৱাবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱা ইয়াত ডিগ্ৰী ষ্টুডেণ্টছ প্ৰায় 6টা বজাৰ পৰা ক্লাছ কৰে কম্পিটিটিভ এক্সামত 5 বজাত সদায় উঠে য়োগা প্ৰাণায়াম কৰে মোবাইলৰ পৰা ডিগ্ৰী ষ্টুডেণ্ট আঁতৰত থাকে তেওঁলোকক এটা ফিক্স টাইমত আমি মোবাইল দিয়া যায় 1.5 ঘণ্টা সময় তেওঁলোকক লেব আছে লেবত থাকে তেওঁলোকে সমানে প্ৰত্যেক দিনে সেলফ ষ্টাডি কৰে 6 বজাৰ পৰা 9 বজালৈ ডিগ্ৰী ষ্টুডেণ্টে সাধাৰণতে ছেমিষ্টাৰ পৰীক্ষা আগে পঢ়াখিনি প্ৰায় মানে ষ্টুডেণ্টে তেনেকৈ আৰম্ভ কৰে কিছুমান ষ্টুডেণ্টে পঢ়ি থাকে পেৰেলেলি এই ছাত্ৰ ছাত্ৰীসকলক আমি এই পৰিৱেশত ৰাখি তেতিয়া ফাইনেলি নিশ্চিতভাৱে আমি আৰু আহি থকা 2-3 বছৰ 4 বছৰৰ ভিতৰত তেওঁলোকক আমি IAS হোৱা দেখা পাম এতিয়া ইন্টিগ্ৰেটেড হৈ আছে এতিয়া এটা বেটছ ওলাই যোৱা নাই কাৰণ ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা দিছে গম পালো এতিয়া ছেকেণ্ড ছেমিষ্টাৰলৈ পাব গতিকে আমি আপোনাৰ চেনেলৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক যিসকল অভিভাৱকৰ এনেকুৱাও হয় সাধাৰণতে স্কুলখন দেখি ফাইনেন্সিয়েলি আমি পঢ়াব নোৱাৰিম নেকি এতিয়া আমি ক'ব বিচাৰিছোঁ যে শৈলজা সংকল্প ট্ৰাষ্টৰ সভাপতি উদয়াদিত্য গোস্বামী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যিসকল ছাত্ৰ ছাত্ৰী 85+ পায় তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত অধ্যয়ন কৰিব পাৰিব ডিগ্ৰী 4 বছৰ যিসকল ছাত্ৰ ছাত্ৰী 80+ পায় তেওঁলোকৰ প্ৰয়োজন অনুসৰি যিখিনি স্কলাৰশ্বিপ দিব লাগে আমি সেই স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত ডিগ্ৰী পঢ়িব বিচাৰে ইণ্টিগ্ৰেটেডকৈ কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব বিচাৰে তেওঁলোকে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পাৰিব খুব সুন্দৰ আৰু এই ব্যৱস্থাখিনিক মই শলাগ ল'লোঁ আৰু এটা কথা সুধো আকৌ এবাৰ মই মানে কুৱেশ্যনবিলাক তেনেকৈ সুধি থাকি ভাল লাগে ওলাই গৈ থাকে অকল পঢ় এইটো হয় নেকি ন আগতে আমাৰ মাহঁতে এইটো কৈছিলে পঢ় এইটো পঢ়ুৱাই দিয়া নাছিলে আমাক কি পঢ়িম সেইটো আমি গমেই পোৱা নাছিলোঁ কি নপঢ়িম সেইটোও গম পোৱা নাছিলোঁ খালি এটা কথাই কৈ আছিলে যে পঢ় যেতিয়া স্কুলবিলাকত অকল পঢ় কৈ থাকে তেতিয়া নিশ্চিতভাৱে আমনি পাব সেইকাৰণে গোটেই আমাৰ ৰুটিনটো যদি চাই আমাৰ ইভিনিং খেলা ধূলাৰ সাধাৰণতে এতিয়া আমাৰ ওচৰ অঞ্চলত এখন ফিল্ড নাই খেলিবলৈ সেইটো হয় আমাৰ এতিয়া বেলেগৰ কথা নকওঁ আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত এখন ধুনীয়া খেলপথাৰ আছে য'ত ছাত্ৰ ছাত্ৰীসকলে খেলিবলৈ লগ আছে ইভিনিং টাইমত খেলে এনজয় কৰে খেলিবলৈ এটা পৰিৱেশ পাইছে আজিকালি এটা ফুটবল টিম হ'বৰ কাৰণে অঞ্চলটোত অসম্ভৱ গতিকে ইয়াত দুটা ধুনীয়া টিম হৈ খেলিব পাৰে ক্ৰিকেট খেলিবলৈ লগ আছে বেডমিণ্টন খেলিবলৈ লগ আছে তাৰ উপৰিও ছানডে আমি কো-কাৰিকুলাৰ এক্টিভিটি চিনি থাকে তাৰ উপৰিও তেওঁলোকক আমি প্ৰত্যেক মুহূৰ্ততে পঢ়িবতো আমি বেছি সময় নিদিওঁ 6 বজাৰ পৰা 9 বজালৈকে 3 ঘণ্টা সময় আমি দিনটো যিখিনি পঢ়াওঁ ৰিভাইজ কৰিবলৈ কওঁ যিখিনি হোমৱৰ্ক থাকে কমপ্লিট কৰিবলৈ দিওঁ মাত্ৰ 3 ঘণ্টাহে 3 ঘণ্টা বাকী সময় ক্লাছৰুমত ভালকৈ এনজয় কৰি পঢ়িবলৈ কওঁ আমি কওঁ যে পঢ়াটো এনজয় কৰি পঢ়িব লাগে বাকী সময়সমূহ তেওঁলোকৰে হয় খালি আমি অৰ্গেনাইজ ৱেত ৰাখোঁ যাতে তেওঁলোকৰ ভাল হয় কিন্তু সাধাৰণতে কি হয় যদি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি এইটো বয়সৰ দুখ থাকে এটা তেওঁলোকৰ এনাৰ্জিটো আমি ডাইভাৰ্ট কৰিব লাগিব এনাৰ্জিটো প্ৰপাৰ চেনেলাইজ কৰিব লাগিব এটা ডাইৰেকশ্যনত লগাব লাগিব সেইকাৰণে তেওঁলোকৰ ফুটবল খেলাৰ লগে লগে এটা তেওঁলোকৰ এনাৰ্জিটো এটা প্ৰপাৰ ডাইৰেকশ্যনত লাগি যায় তেওঁলোকৰ বেয়া চিন্তা বেয়া কাম বা বেয়া মন তেনেকুৱা ধৰণৰ কথা নাহে সাধাৰণতে এইটো সময়ত আটাইতকৈ ডাঙৰ সমস্যাটো কি বৰ্তমান প্ৰেক্ষাপটত যদি আপুনি দেখে স্কুল কলেজবিলাক ছুটি হোৱাৰ পাছত দোকান পোহাৰবিলাকৰ ওচৰে পাজৰে আপুনি চালে গম পাব কি পৰিৱেশ ইভিনিং হোৱাৰ লগে লগে গ্ৰুপ যেতিয়া ষ্টুডেণ্টবিলাক আপোনালোকে দেখিবলৈ গম পাব এইটো সময়ত আটাইতকৈ ডাঙৰ সমস্যা 6, 7, 8, 9ৰ ল'ৰা ছোৱালী নিচাযুক্ত দ্ৰব্যৰ প্ৰতি কিমান আসক্ত হ'বলৈ গৈ আছে সেই প্ৰেক্ষাপটত এই ছাত্ৰ ছাত্ৰীসকলক ভাল কৰি ৰখাটো জেনেৰেশ্যনটোক ভালকৈ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মোবাইলৰ এডিকশ্যন ছ'চিয়েল মিডিয়াৰ এডিকশ্যন এই সকলোৰে পৰা আঁতৰাই
তেওঁলোকক এটা ভাল পৰিৱেশত ৰখাটো কিন্তু এটা বহুত চেলেঞ্জিং কাম গতিকে ওলাবলৈও দিয়া নহয় আমি সেইকাৰণে আমাৰ গোটেই কেম্পাছটো চালে গম পাব ইয়াতে তেওঁলোকৰ কাৰণ কেম্পাছৰ বাহিৰৰ লগত আমি কানেক্টেড নহয় গতিকে আমি ভিতৰতে ৰাখিবলৈ যত্ন কৰিছোঁ আৰু ইয়াৰ ভিতৰতে কিন্তু এনেকুৱা নহয় যে ভিতৰত ৰাখি তেওঁলোকক আমি এটা সাফোকেশন আমি ফিল কৰিবলৈ জেল নহয় এখন নহয় খুব প্ৰায় 50 বিঘা মাটিৰ আগৰি থকা এৰিয়া গতিকে এই এৰিয়াটোতে তেওঁলোকে লগ বন্ধু পাব খেলিব তেওঁলোকে গান গোৱাৰ সময়ত তেওঁলোকৰ এটা আমি কালচাৰেল আপুনি গম পাব যে আমি প্ৰত্যেকটো ইয়াত হলিডে আমি ইয়াত সেলিব্ৰেশন থাকে আমি গান্ধী জয়ন্তী সুন্দৰকৈ উদযাপন কৰোঁ তাতে আমাৰ সেমিনাৰ থাকে বা শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি বাকি অন্যান্য যিবিলাক অনুষ্ঠান আছে প্ৰত্যেকজন ষ্টুডেণ্টে সেই বিষয়ে জানিব লাগিব প্যাৰেলেলি তেওঁলোকৰ আমাৰ যিবিলাক কালচাৰেল ইভেন্ট আমি সুন্দৰকৈ অনুষ্ঠিত কৰোঁ ছাত্ৰ ছাত্ৰীসকলক অকল পঢ়াতে আমি সীমাবদ্ধ কৰি ৰখা নাই অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে আমি চেষ্টা কৰিছোঁ আজিলৈকে 5 বছৰত এজন ল'ৰা ছোৱালীও ফেইল কৰা নাই কৰা এজনেও কৰা নাই 5 বছৰত মাত্ৰ 5 বছৰত এজনেই সেকেন্ড ডিভিজন এইবাৰ এটা প্ৰশ্ন সুধো যদি হেতুৱে উদ্দেশ্য হয় কোনো ফেইল নকৰে আমাৰ ইয়াত কোনোবা এবাৰ যদি দুজন ফেইল কৰি যায় আপোনালোকৰ ডিপ্ৰেছন আহি যাব আসলতে কি আমি ছাত্ৰজনক সেই পৰিৱেশলৈ যাবলৈ দিয়াই নাই মই হয়কে স্যাৰ আপোনাক এটো সুধিব বিচাৰিছো যদি মানে ফেইল টু ফিল নকৰে মানুহে সদায় যদি সদায় পাস ভাল ৰিজাল্ট ফেইল টু যদি কেতিয়াও ফিল নকৰে তেতিয়ালে ডিপ্ৰেছন হাতটো খাটাং কেতিয়া হয় না হেতুটো হয় নহয় আমাৰ এটা কি হয় ফেইল কৰা ফিলটো তেওঁলোকৰ হয় এনুৱেল পৰীক্ষা ওকে বুজিল হাফ ইয়াৰলি আমাৰ ক্লাছ টেষ্ট আমি তেতিয়াই যিখিনি ৰিমেডি লাগে তেওঁলোকক ঠিক কৰিব লাগে আমি কৰি লওঁ ওকে বুজিলো ফেইলৰ পেইনটো তেওঁলোকক আমি ফিল কৰিবলৈ দিওঁ গম পালো গতিকে ওভাৰঅল ফাইনেলি ফেইল কৰিবলৈ নিদিওঁ হে এজনে যেটো সেকেন্ড ডিভিজন পালে কাৰণটো কি আছিল তেওঁ আসলতে আমাৰ সমস্যাটো হৈছে যে ষ্ট্ৰীম সিলেকশ্যন আটাইতকৈ ডাঙৰ সমস্যা আমি ভাবো যে 90+ পালে সায়েন্স পঢ়িব পাৰিবই আৰু 90+ পাইছে যদি আৰ্টছ কোনো কাৰণে পঢ়িব নোৱাৰে কাৰণ ইমান চোকা ল'ৰা এজনে আৰ্টছ নপঢ়ে আৰু যদি 60+ পালে বাস কেতিয়াবা এনেকুৱা ষ্টুডেণ্টও আছে আপুনি দেখিলে গম পাব 65 পোৱা ছোৱালীজনীও 85 পাইছে সায়েন্সত 86 পোৱাতেও কিন্তু 72 পাইছে এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে গতিকে ষ্ট্ৰীম সিলেকশ্যনটো ভালকে মেথছত ষ্ট্ৰং হয় নে নহয় প্ৰিভিয়াছ 10লৈকে পঢ়োতে এডভান্স লৈছে নে নাই ছাত্ৰজন আৰ্টছ ষ্ট্ৰীমত গ'লে ফিউচাৰটো ভাল হ'বনে সায়েন্স ষ্ট্ৰীমত গ'লে ভাল হ'বনে অভিভাৱকসকলক ডক্টৰ অকল ইঞ্জিনিয়াৰটোৱে অকল প্ৰফেশ্যন আছে নে বেলেগ প্ৰফেশ্যন আছে গতিকে ষ্ট্ৰীম সিলেকশ্যনটো বহুত ইম্পৰ্টেণ্ট আমি ভাবোঁ ছাত্ৰীগৰাকী সায়েন্স ষ্ট্ৰীমৰ আছিলে আমি প্ৰথমতে কৈছিলোঁ যে আমি চেষ্টা কৰিলোঁ যিমানখিনি পাৰিলোঁ প্ৰায় তেওঁ 59.59+ পাইছে গতিকে এই ষ্ট্ৰীম সিলেকশ্যনটো ভুল হৈছে বুলি আমি অনুভৱ কৰোঁ আৰু ঠিক আছে ভাল লাগিল কথা পাতি আৰু দুটা প্ৰশ্ন আছে এই থকাৰ ব্যৱস্থা যেটো আছে সেইখিনি কেনেকুৱা থকা মানে আমাৰ বেলেগ আমি এফালে আপোনাৰ ৰাইট সাইডে আমাৰ গাৰ্লছ হোষ্টেল আছে আৰু বেক সাইডে আমাৰ বয়জ হোষ্টেল আছে হোষ্টেলত আমাৰ প্ৰত্যেকটো ফ্লোৰত আমাৰ মনিটৰিঙৰ কাৰণে টিচাৰ থাকে তাতে ৱাৰ্ডেন থাকে মেনেজাৰ থাকে স্কিলৰ কাৰণে আমি স্কিল ডেভেলপমেণ্টৰ কাৰণে আপোনালোকক জনাই ভাল পাম শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত এবাৰ ডিগ্ৰী প্যাৰেলেলি আমি স্কিল বেছ সাবজেক্ট লৈছোঁ আমি ছাত্ৰ ছাত্ৰীসকলে প্যাৰেলেলি পঢ়ি থকা লগে লগে তেওঁলোকে নাৰ্সাৰী কৰক তাৰ যিটো আৰ্নিং আমাৰ ইয়াত আপোনালোকে দেখিলে গম পাব আমি যিটো সুইমিং পুলৰ সন্মুখত আমি ষ্টল ঠিক কৰা গৈছে স্কিলৰ কাৰণে এজন শিক্ষক আমি এপইণ্টমেণ্ট দিয়া গৈছে তেওঁলোকে ইয়াতে আমি কৈছোঁ যে ইয়াতে ইউনিফৰ্মখিনি প্ৰডাক্ট হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে প্ৰডাকশ্যনৰ লগত জড়িত হ'ব ফাৰ্মিং লেয়াৰ ফাৰ্মিং ইয়াতে হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকে পঢ়ি থকাৰ লগত কেনেদৰে শিক্ষাৰ লগতে উপাৰ্জনৰ বাবে তেওঁলোকে পথটো কেনেকৈ বাছি ল'ব আৰু প্যাৰেলেলি আনএমপ্লয়মেণ্ট বৰ্তমান পৰিস্থিতি আটাইতকৈ মানে এইটো ভয়াৱহতা গতিকে ছাত্ৰজনে অকল এটা চৰকাৰী চাকৰিয়ে যে তেওঁলোকক সুৰক্ষিত ভৱিষ্যত তেনেকুৱা নহয় গতিকে চৰকাৰী চাকৰি নকৰাকৈও তেওঁলোকৰ একৰ্ডিং টু স্কিল তেওঁলোকে কি কৰিব পাৰে গতিকে আমি ইয়াত মানে এগ্ৰিকালচাৰৰ ওপৰত আমাৰ সাবজেক্ট লোৱা গৈছে ছাত্ৰ ছাত্ৰীসকল প্ৰেক্টিকেলি তেওঁলোকৰ প্ৰডাকশ্যন হ'ব প্ৰডাকশ্যনৰ পাছত ইয়াত আউটলেট থাকিব বিক্ৰী হ'ব ছাত্ৰজনে নিৰ্দিষ্ট তাত সময় দিব পঢ়াৰ লগে লগে বিক্ৰীৰ পাছত তেওঁ কিমান লাভ হৈছে লাভৰ এটা অংশ বেংকিং সিস্টেম গম পাব গতিকে এভৰিথিং যেতিয়া তেওঁলোকে প্যাৰেলেলি এই কথা বতৰাবিলাকৰ লগত জড়িত হ'ব ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে গৈ পেলাই তেওঁলোকে নিজৰ জীৱনটোক লৈ পেলাই চিন্তা নকৰে কিবা এটা কৰি পেলাই তেওঁলোকে জীৱনটো তেওঁলোকে ষ্টেবল কৰিব পাৰিব এজন মানুহ হৈ ওলাই যাব প্ৰত্যেকজন ডক্টৰ হ'ব নোৱাৰিব পাৰে ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ডক্টৰ বা ইঞ্জিনিয়াৰতে প্ৰফেশ্যন হ'ব নোৱাৰে তেওঁলোকৰ সেইকাৰণে মই এটা কথা সদায় কওঁ যে এইম টু স্মাৰ্ট হ'ব লাগে স্মাৰ্ট মানে কি
এছটো হ'ব স্পেচিফিক মই এতিয়া গুৱাহাটীলৈ যাম নে মই ডিব্ৰুগড়লৈ যাম মোৰ ফিক্স হ'ব লাগিব এম মিজাৰেবল হ'ব লাগিব মই 2 মাহত 2 কেজি ৱেইট কমাম ফিক্সড এছ এম এ এচিভেবল হ'ব লাগিব মই যিটো এইম লৈছোঁ সেই এইমটো মই মোৰ যোগ্যতাৰে মই সেইটোক এচিভ কৰিব পাৰিম নোৱাৰিম আৰ ৰিলিভেন্স মই আজি কৰি থকা কামটোৰ ভৱিষ্যত কামৰ লগত সামঞ্জস্য আছেনে নাই মই ভৱিষ্যতে যদি ছিংগাৰ হ'ব বিচাৰোঁ আজি যদি মোৰ গানৰ লগত কোনো সম্পৰ্কই নাই আজিলৈকে এবাৰো প্ৰেক্টিছ নকৰোঁ মই ভৱিষ্যতে কেতিয়াও ছিংগাৰ হ'ব নোৱাৰোঁ মই আজি পঢ়ি থকা বিষয়টোৰ লগত ভৱিষ্যতৰ মোৰ এইমটোৰ লগত কিবা সামঞ্জস্য আছে নাই SMART টাইম বাউণ্ড ফিক্স মই বোলে ৰাতিপুৱা 10 বজাত মই গুৱাহাটী পামগৈ গতিকে সদায় ছাত্ৰ ছাত্ৰীসকলক কওঁ এইমটো সদায় স্মাৰ্ট হ'ব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে আজিকালি আপোনালোকে যদি চায় প্ৰায় সংখ্যক অভিভাৱকে আপুনি চাব নিজে লোৱা যিটো এইম বা আমি নিজেও আমি প্ৰায় সংখ্যক অভিভাৱক বা আমি নিজে লোৱা লক্ষ্যটোত উপনীত নোহোৱা মানুহ সেইকাৰণে পুতেক জীয়েকক আমি প্ৰেছাৰ দিওঁ কিন্তু সেইকাৰণে নিজৰ যিটো এইমটো সদায় আলোচনাৰ মাধ্যমেৰে যে ছাত্ৰজন কি বা নিজৰ সন্তানৰ দক্ষতা কি বৰ্তমান কৰি থকা তেওঁ কামটোৰ লগত ভৱিষ্যতৰ এইমটোৰ লগত সংযোগ আছেনে নাই গতিকে এইম এটা ঠিক কৰোঁতে কিন্তু অকল ডক্টৰ ইঞ্জিনিয়াৰে নহয় পেৰেলেলি ক'ব লাগে আৰ্টছ ষ্ট্ৰীমো ভালকৈ পঢ়িব লাগে আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত ছায়েন্সৰ লগতে পেৰেলেলি আৰ্টছটোক সমানে গুৰুত্ব দিওঁ গতিকে গোটেই ৰিজাল্টটো যদি আপোনালোকে চায় আৰ্টছ ষ্ট্ৰীমত তেওঁলোকক আমি কৈছোঁ যে আৰ্টছ যদি তুমি ভৱিষ্যতে গৈ ডক্টৰ ইঞ্জিনিয়াৰ মানে তুমি ডক্টৰ পঢ়িলা ইঞ্জিনিয়াৰ পঢ়িলা তাৰ পাছত আকৌ যদি গৈ পেলাই APSC পৰীক্ষাই দিম বুলি ভাবিছা তুমি হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স পলিটিকেল চায়েন্স এতিয়াই পঢ়া গতিকে পেৰেলেলি তোমালোকে এনেকুৱা নহয় যে অকল জব অপৰচুনিটি এটা বা দুটাই ফিক্সড গতিকে আৰ্টছটো পঢ়ক ফুল এনজয় কৰি পঢ়ক ভালকৈ পঢ়ক ডেডিকেটেডলি পঢ়ক ফিউচাৰ ডেফিনেটলি প্ৰত্যেকটো ছাবজেক্টৰে ডিমাণ্ড আছে ভালকৈ পঢ়িলে সব ছাবজেক্টৰ ইম্পৰ্টেঞ্চ আছে এতিয়া আমি সেইটো বুজাবলৈ যত্ন কৰা অভিভাৱকসকলেও মই অনুৰোধ জনাম যাতে নিজৰ সন্তানক আৰ্টছ বা ছায়েন্স পঢ়াবৰ কাৰণে প্ৰেছাৰাইজ নকৰে তেওঁলোকৰ মনৰ মতেহে তেওঁলোকক এটা ছাবজেক্ট চিলেক্ট কৰিবলৈ দিয়ে ষ্ট্ৰীম চিলেক্ট কৰিব দিয়ে ধন্যবাদ এটা প্ৰশ্ন আছে ডিপ্ৰেশ্যনত যোৱা ছাত্ৰ ছাত্ৰী নিশ্চয় আপুনি লগ পাই থাকে ইয়াত থাকে ডেফিনেটলি এইটো সময়ত এইটো থাকে কি কয় তেওঁলোকে আহি আৰু আপুনি তেওঁলোকক কি কয় আচলতে প্ৰায় এবাৰ ভাল পাৰ্চেণ্টেজ পোৱা যদি 2-3জন ছাত্ৰ ছাত্ৰী পায় তেওঁলোকৰ এক্সাম ফবিয়া থাকে এক্সাম ফবিয়া এনেকুৱা ষ্টুডেণ্ট পাব তেওঁলোকৰ বিভিন্ন যেতিয়া লোড আহি যায় মানে ষ্ট্ৰেছ মেনেজমেণ্ট কৰিব নোৱাৰে গতিকে সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেকজন শিক্ষকে আমাৰ যিহেতু ৰেচিডেঞ্চিয়েল এজন কাউন্সিলৰ তেওঁলোকে গম পায় যে ছাত্ৰজনৰ সমস্যাটো কেনেদৰে সমাধান কৰিব পাৰে পেৰেলেলি আমি এজন ডক্টৰ প্ৰাঞ্জল কলিতা তেখেতে কাউন্সিলৰ আমি ডেডিকেটেডলি তেওঁক এপইণ্টমেণ্ট কৰা আছে তেওঁ মানে সপ্তাহত আহি ছাত্ৰ ছাত্ৰীসকলক সেই ক্লাছখিনি লয় আৰু ইণ্ডিভিজুৱেল প্ৰব্লেমছ থকা ষ্টুডেণ্টখিনিক ইণ্ডিভিজুৱেলি কাউন্সেলিং কৰি সেইটোক আমি আগবঢ়াবলৈ যত্ন কৰোঁ এই ছাত্ৰ ছাত্ৰীসকলক আমি সেইকাৰণে এনভাইৰমেণ্ট এটা দিবলৈ যত্ন কৰিছোঁ যাতে তেওঁলোকৰ ষ্ট্ৰেছ ফ্ৰী এটা এনভাইৰমেণ্ট পায় আমি পঢ়াটো বোজা হ'ব নালাগে পঢ়াটোক এনজয় কৰিব লাগে গতিকে সেই হিচাপতে আমি আগবাঢ়িছোঁ গতিকে সেই মেনেজ কৰিবৰ কাৰণে আমি এটা টীম আমি ৰাখিছোঁ ধন্যবাদ ভাল লাগিলে কথা পাতি আৰু মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আপোনাক সেইকাৰণে যে মই গহপুৰৰ ল'ৰা হয় গহপুৰতে ডাঙৰ দীঘল হোৱা বাট গোটেই অসমখনত মোক বেলেগ বেলেগ জেগাত বহুতে আমন্ত্ৰণ কৰে সন্মানো কৰে বাট গহপুৰত মোক কোনো সন্মান নকৰে প্ৰথম কথা গতিকে আপোনালোকে আমন্ত্ৰণ কৰিলে তাৰ আচলতে চক্ৰপাণি পৰাশৰক আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব বাৰ্তালাপৰ যোগেদি অসমখনত বৰ্তমান পৰিস্থিতিত পজিটিভ মেছেজবিলাক আগবঢ়াই দিছে তাৰ উপৰি যথেষ্ট পটেনচিয়েল থকা এজন ব্যক্তি আৰু ভাল লাগে আৰু আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ যিটো পৰিয়াল আমি পৰিয়াললৈ স্বাগতম জনাইছোঁ কাৰণ আমাৰ এই অনুষ্ঠানটো এটা সামাজিক অনুষ্ঠান সকলোৰে দায়িত্ব আছে অনুষ্ঠানটোক লালন পালন কৰি ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত আমি আশা কৰিম অনাগত দিনত আপোনালোকে এই অনুষ্ঠানটো পজিটিভ ডাইৰেকশ্যনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিব আৰু আমাৰ ফালৰ পৰা শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ পৰিয়ালৰ ফালৰ পৰা আপোনাৰ এই ভাল কামবিলাকৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি নিশ্চিতভাৱে আশা কৰিম ইয়াতকেও ভাল ভাল কামবিলাক কৰি আগবাঢ়ি যাব সমাজৰ বাবে দায়বদ্ধতাৰ কাম কৰি আগবাঢ়ি যাব ধন্যবাদ ভাল লাগিলে আৰু এয়া আছিল শংকৰদেৱ শিক্ষা নিকেতন মই বহুত বছৰৰ পৰা ভাবি আছিলোঁ কেতিয়া মাতিব অৱশেষত মাতিলে গোটেই শিক্ষা প্ৰতিষ্ঠানখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ অধ্যক্ষ শ্ৰীযুত জয়ন্ত শইকীয়া ডাঙৰীয়াৰ লগত এই বাৰ্তালাপে মই ভাবিছোঁ আশা কৰিছোঁ বহু ছাত্ৰ ছাত্ৰীৰ মনলৈ এটা পজিটিভ বাৰ্তা কঢ়িয়াব বহু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকলৈ এটা পজিটিভ বাৰ্তা কঢ়িয়াব কাৰণ গহপুৰত থকা এই বিদ্যালয়খন বৰ্তমান সমগ্ৰ অসমৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিয়
কিয় হৈছে এই অনুষ্ঠানটো চাই আপোনালোকে গম পাব আৰু শেষত যেটো অনুষ্ঠানৰ শেষত মই কওঁৱে যে আপোনাৰ শেষ কথাকেইটা ক'ব পাৰে শেষ মানে এই অনুষ্ঠানটোৰ শেষ আৰু এটা কথা মই সংযোগ কৰি দিছো লগতে প্লিজ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে এতিয়াও গম পোৱা নাই যে আমাৰ এডমিশ্যন প্ৰচেছটো চলি আছে কিছুমানে পাৰ্চেন্টেজ পাই পেলাই গম পোৱা নাই গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিব বিচাৰে কোনোবা আৰ্থিকভাৱে মানে দুৰ্বলো হ'ব পাৰে কোনো আপত্তি নাই তেওঁলোকে আহি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ লগত যোগাযোগ কৰিব পাৰিব গতিকে তেওঁলোকে ইয়াত পঢ়িবৰ বাবে আমি অহা দেওবাৰলৈকে এই ব্যৱস্থাটো ৰাখিছো 11 আৰ্টছ এণ্ড সায়েন্সত যদি এডমিশ্যন ল'ব বিচাৰে আৰু সামগ্ৰিকভাৱে আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ যিটো শ্লোগান আমি শ্লোগানটোতে গোটেইখিনি কথা সোমাই আছে যে আধুনিকতা আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতা আধুনিকতা আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতা আমি ছাত্ৰজনক বা ছাত্ৰীগৰাকীক এজন ভাল মানুহ হিচাপে গঢ়িবৰ বাবে চেষ্টা কৰিছো আমি প্ৰত্যেকজন অভিভাৱকক ধন্যবাদ জ্ঞাপন কৰি মানে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব এই কাৰণে যে 100% বিশ্বাস কৰি তেওঁলোকে ছাত্ৰ বা ছাত্ৰীগৰাকীক শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ পৰিয়ালক সঞ্চাই দিয়ে এটো এজন ছাত্ৰৰ ভৱিষ্যতটোক এজন শিক্ষক বা এটা অনুষ্ঠানক সঞ্চাই দিয়াটো ইমান সহজ কথা নহয় গতিকে ইমান কম সময়ৰ ভিতৰত অসমৰ ৰাইজে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰক আদৰি লৈছে আস্থাত লৈছে বিশ্বাসত লৈছে গতিকে সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু প্ৰত্যেকজন সামাজিকভাৱে দায়বদ্ধ ব্যক্তিয়ে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ এই যাত্ৰাত সহায় কৰিছে কাৰণ তেওঁলোকে সমাজখনৰ প্ৰয়োজনীয়তা বুজি পায় বৰ্তমান নিডছ সমাজৰ এই যি আমাৰ জেনেৰেশ্যনটোৰ এটা ডাইৰেকশ্যনত নিবৰ কাৰণে এটা পৰিৱেশ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে কিয় বাহিৰলৈ যাব লাগে ছাত্ৰ ছাত্ৰীসকল গহপুৰতে থাকি গহপুৰলৈ বাহিৰৰ পৰা ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ আহক আমি সেই পৰিৱেশ বিচাৰিছো গতিকে সকলোকে ধন্যবাদ আমাৰ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ সামাজিক যেটো পৰিৱেশৰ লগত জড়িত বা শুভাকাংক্ষীসকলক এই বাৰ্তালাপৰ জৰিয়তে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ধন্যবাদ আৰু গহপুৰক কেৱল কনকলতা মুকুন্দ কাকতি তেওঁলোককটো শ্ৰদ্ধা সহকাৰে শহীদসকলক আমি মনত ৰাখোৱে গহপুৰক চিনি পাই সেই সকলৰ নামেৰে কনকলতাৰ নামেৰে মুকুন্দ কাকতিৰ নামেৰে জ্যোতি চিত্ৰবনৰ নামেৰে ভুলাগুৰিৰ নামেৰে আৰু শংকৰদেৱ শিক্ষা নিকেতনৰ নামেৰেও চিনি পাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে ধন্যবাদ ভিডিঅটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাক প্ৰয়োজন তেওঁলোকে চাব আশা কৰিছো বিদায় লৈছো ধন্যবাদ থ্যাংক ইউ